প্ৰহেলিকা শৰ্মা আপোনাক স্বাগতম জনাইছো আপুনি মোৰ মাতটো শুনিছে নিশ্চয় শুনি আছো হয় আপোনাক স্বাগতম আমি আজি আমাৰ মনৰ কথা মানে মহিলাসকলৰ মনৰ কথা পাতিবলৈ চেষ্টা কৰিছো চক্ৰ গগৈৰ জনপ্ৰতিনিধি হিচাপে ৰাজনৈতিক নেতা হিচাপে সকলোৱে জানে কিন্তু চক্ৰ গগৈৰ সফলতাৰ আঁৰত যথেষ্ট কষ্ট ত্যাগ স্বীকাৰ কৰি যিগৰাকী মহিলাৰ হাত আছে তেওঁ হ'ল চক্ৰ গগৈৰ সহধৰ্মিনী প্ৰহেলিকা শৰ্মা আপুনি নিজে এগৰাকী মই জনাত আপুনি এগৰাকী সুকণ্ঠী গায়িকা আপোনাৰ নিজৰো এটা পৰিচয় আছিলে আৰু চক্ৰ গগৈৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ পাছত নিশ্চয় খুব ব্যস্ততাপূৰ্ণ হৈ গ'ল জীৱন চক্ৰ গগৈয়ে এইবাৰো পুনৰবাৰ নিৰ্বাচিত হৈ আহিছে লুৰিণজ্যোতি গগৈক পৰাস্ত কৰি এইখিনি সময়ত এই যে মানে নতুনকৈ কালি তেওঁ শপতো গ্ৰহণ কৰিলে আপোনাকো আমি দেখা পাইছিলোঁ আপোনাৰ মনৰ কথা আপোনাৰ অভিজ্ঞতা বা জনপ্ৰতিনিধি এগৰাকীক জনপ্ৰতিনিধি হিচাপে বিধানসভালৈ পঠোৱাৰ আঁৰত আপুনি নিজে কি ভাবে কিমান কষ্ট স্বীকাৰ কৰিবলগীয়া হয় হয় প্ৰথমতে মই নিউজ লাইফৰ তৰফৰ পৰা আমাৰ খোৱাং সমষ্টিৰ সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকৰ বাবে মই এখন পৰ্দাত আজি ওলাবলৈ সুবিধাকণ পালোঁ আৰু প্ৰথমতে এটাই কথা কওঁ এজন পুৰুষৰ আঁৰত যেনেকৈ এগৰাকী নাৰী থাকে বুলি আপুনি কৈছে প্ৰথম কথা সেই কামটোৰ প্ৰতি প্ৰথমতে শ্ৰদ্ধা থাকিব লাগিব তেতিয়াহে সেই কামটো সফল হ'ব বুলি মই ভাবোঁ কাৰণ যদি সেই কামটোৰ প্ৰতি সেই মহিলাগৰাকীৰ যদি আগ্ৰহে নাথাকে তেতিয়াহ'লে কিন্তু এজন পুৰুষ কেতিয়াও সফল হ'ব নোৱাৰে মানে তেখেতক ছাপোৰ্ট কৰিব নোৱাৰে কাৰণ মই এই ৰাজনীতি বস্তুটো আচলতে প্ৰথমতে গম পোৱাই নাছিলোঁ যিহেতু নেকি মই 2019 চনত বিয়া হৈছোঁ তাৰ পাছতহে মই লাহে লাহে গম পাইছোঁ যে ৰাইজৰ লগত থকাৰ সুখ কিমান মানে সুখৰ মাদকতা কিমান প্ৰথমতে একো বুজি পোৱা নাছিলোঁ বিধায়ক মহোদয়ে মোক প্ৰতিটো পঞ্চায়তত লৈ গ'ল আৰু মোক প্ৰতিঘৰ মানুহৰ ঘৰলৈ লৈ গৈ ৰাইজৰ মনৰ সুখৰ দুখৰ কথা ক'লে আৰু এতিয়া মোৰ এটাই অনুভৱ মানে ৰাইজৰ মাজত থাকিলেহে আচল সুখখিনি পোৱা যায় আৰু খোৱাং সমষ্টিৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিম সমূহ কাৰ্যকৰ্তা শুভাকাংক্ষী দলৰ শীৰ্ষ নেতৃবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিম যিহেতু নেকি তেখেতলোকৰ বাবে আজি বিধায়ক চক্ৰধৰ গগৈদেৱ তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হৈ যাবলৈ সেই সুবিধাকণ পালে হয় প্ৰহেলিকা মই আহিম আপোনাৰ ওচৰলৈ পুনৰ আহিম আপোনাৰ ওচৰত লাইনত থাকিব মই এবাৰ ৰাণী বৰদলৈৰ ওচৰলৈ যাব বিচাৰিম প্ৰদ্যুৎ বৰদলৈ এটা সময়ত কংগ্ৰেছ চৰকাৰৰ 2021 চনত প্ৰথমবাৰ তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তাৰপাছত তেখেতে বন বিভাগৰ মন্ত্ৰী শক্তি বিভাগৰ মন্ত্ৰীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীত্বত আছিল তাৰপাছত নগাঁও সমষ্টিৰ পৰা বিধায়ক হিচাপে তেখেত সাংসদ নিৰ্বাচিত হৈ গৈছিল এই সমগ্ৰ প্ৰক্ৰিয়াটোত ৰাণী বৰদলৈ ডাঙৰীয়ানী আপুনি খুব ছাৰ দৰে তেখেতৰ সহযোগী আছিল আপুনি নিজেও এগৰাকী উদ্যোগী মহিলা প্ৰদ্যুৎ বৰদলৈৰ যিখিনি ব্যৱসায়িক দিশ আছে সকলোবিলাক আপুনি চোৱা চিতা কৰে আপোনাৰ সেইটো দিশো আছে এগৰাকী পত্নী হিচাপে মাতৃ হিচাপে আপুনি এই সফল এজন ব্যক্তিৰ এগৰাকী সফল নাৰী হিচাপে চিহ্নিত আপুনি নিজেই এই সমগ্ৰ প্ৰক্ৰিয়াটোত প্ৰদ্যুৎ বৰদলৈৰ সহধৰ্মিনী হিচাপে সহযাত্ৰী হিচাপে আপোনাৰ ভূমিকা কেনেকুৱা বুলি আপুনি কেনেকৈ আপুনি নিজে বৰ্ণনা কৰিব বিচাৰে থ্যাংক ইউ ছায়া তুমি মোক এইখিনি কথা সোধাৰ কাৰণে আৰু নিউজ লাইভৰ সকলো দৰ্শকলে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালোঁ একচুৱেলি কি হয় পলিটিচিয়ানজনৰ পত্নীৰ বহুত ভূমিকা থাকে বিহাইণ্ড দ্য কেমেৰা যেনেকৈ তোমালোক থাকা তেনেকৈ গোটেই ঘৰখনৰ দায়িত্ব তেওঁৰ দায়িত্ব সমাজৰ প্ৰতি তেওঁৰ যিটো দায়িত্ব আছে তেনেকৈ ঠিক আমাৰো আছে তেওঁৰ যোৱা 8টা টাৰ্মত তাৰমানে এইবাৰ তেওঁ এইটো 8th নিৰ্বাচন ইলেকশ্যনৰ মানে তেওঁ নিৰ্বাচিত হৈ আহিছে এই গোটেইখিনি সময়ত প্ৰথমৰ পৰা মই তেওঁৰ লগতে আছোঁ তেওঁৰ যিমান সমষ্টিত ধৰা প্ৰথমতে তেওঁ মাৰ্ঘেৰিটাৰ পৰা আহিছিল মাৰ্ঘেৰিটা আমাৰ ঘৰ সেইকাৰণে সকলোৱে চিনি পায় সকলোকে আমি মৰমৰে আদৰি লৈছিলোঁ আমাকো সকলোৱে মৰমৰে আদৰি লৈছিল তো মাৰ্ঘেৰিটাত তেনেকৈয়ে তেওঁৰ সুদীৰ্ঘতা 15 বছৰ কাল তেওঁ কটাই আহিলে তাৰপিছত নগাঁও যেতিয়া আহিলে তেওঁ আমি সকলোৰে লগত চিনা পৰিচয় নতুনকৈ হ'ব লগা হৈছিল আৰু এটা কথা মই জানো যেতিয়া আন্তৰিকতা থাকে তেতিয়া সকলোকে লগত লৈ কাম কৰিবলৈ বহুত সুবিধা হয় আৰু ঠিক তেনেকৈ ময়ো তেওঁৰ লগতে সমানে তেওঁৰ লগত ঘূৰি পেলাই সকলোকে মৰমৰে আৱৰি লৈ
তেওঁলোকৰ লগত একেলগে কাম কৰাৰ যি প্ৰতিশ্ৰুতি দিছিলোঁ সদায় তেওঁলোকৰ লগত থাকোঁ, সদায় দুখে সুখে সকলোখিনি সময়ত। এইখিনি হ'ল সমাজৰ কথা। এইবাৰতো তেওঁ দিছপুৰলৈ আহিলে। দিছপুৰত অহাৰ পাছতো এটা নতুন সমষ্টি আৰু আমাৰ জীৱনৰ এইটো এটা আটাইতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট আছিলে প্ৰদ্যুতৰ পলিটিকেল যিটো কেৰিয়াৰ। তেওঁ সুদীৰ্ঘ ধৰা 25-30 বছৰ যিটো ৰাজনীতিৰ লগত তেওঁ জড়িত, এইবাৰ অলপ পৃথক তাতকৈ। গতিকে এইখিনি সময়তো তেওঁৰ সৈতে সমানে তেওঁৰ লগত মই থিয় হৈ আছিলোঁ, কাৰণ সকলোৱে জানে তেওঁ কি পৰিস্থিতিত আহি পেলাই এইটো নতুন দলত তেওঁ জইন কৰিলে। জইন কৰাৰ পাছত আকৌ আমি এটা নতুন পৰিয়ালৰ লগৰ সদস্য হৈ পেলাই পৰিয়ালৰ সকলো সদস্যকে তেনেকৈ মৰমেৰে আৱৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। মই তেওঁৰ লগত সমানে একেলগে তেওঁৰ লগত সমানে মই ঘূৰিছোঁ প্ৰতিটো সমষ্টিৰ প্ৰতিখন ঠাইতে। তাৰপিছত সেইখিনিতো বাৰু বাহিৰৰ মানে, কিন্তু ঘৰৰ ভিতৰত পত্নীগৰাকী বহুত বেছি ভূমিকা থাকে, কাৰণ গোটেই ঘৰখন চম্ভালিবলগীয়া হয়। ঘৰলৈ বহুত মানুহ আহে, সকলো মানুহে যাতে কোনেও যাতে আমাৰ ঘৰখনক বেয়া পাই নাযায়, সেইকাৰণে মই সদায় সেইটো কথাত সদায় সন্তুষ্ট হৈ থাকোঁ, যাতে সকলোকে এষাৰ মাত দিয়া, একাপ চাহ খোৱা, আৰু তেওঁলোকে কি দুখ দুৰ্দশা লৈ পেলাই আহিছে, কি বিচাৰি আহিছে, সেইখিনি সদায় জানিবলৈ চেষ্টা কৰোঁ। যদিও মই পলিটিক্সৰ লগত ইমান জড়িত নহয়, ৰাজনীতিৰ লগত, কিন্তু যেতিয়া মানুহৰ যেতিয়া ৰাজনীতি আছে, তেওঁ যেতিয়া সেইখন ঠাইৰে যেতিয়া তেওঁ মানে এজন প্ৰতিনিধি, গতিকে ৰাইজৰ লগত সকলোৰে লগত মিলিবলৈ চেষ্টা কৰোঁ। হয়, ৰাণী বৰদলৈ ডাঙৰীয়ানী, আপুনি এটা কথা ক'লে যে এইবাৰ যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল। কথাটো হয়, কাৰণ এইবাৰ আপোনাৰ দুটা ভূমিকা আপুনি একেলগে পালন কৰিব লগা হৈছিল। কাৰণ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা সিদ্ধান্ত ল'লে, সেই সময়ত আপোনাৰ ল'ৰাই মাৰ্ঘেৰিটাত কংগ্ৰেছৰ পৰা টিকট লাভ কৰিছিল। গতিকে তেওঁলোক দুজনৰ এই যোনটো আদৰ্শগত পাৰ্থক্য হৈছিল, সেইখিনি সময়ত পত্নী হিচাপে আৰু মাতৃ হিচাপে মাতৃৰ ভূমিকা আৰু পত্নীৰ ভূমিকাৰ মাজত সংঘাত হৈছিল নেকি? কিমান প্ৰত্যাহ্বানমূলক আছিল আপোনাৰ কাৰণে? নিশ্চয়, কাৰণ আমি এটা বেলেগ এটা দলত যেতিয়া আছিলোঁ, ইটো দলত মোৰ ল'ৰাই এবাৰ তুমি জানাই তেওঁ এবাৰ টিকেট পাইছিল মাৰ্ঘেৰিটা সমষ্টিৰ পৰা, আৰু তেওঁ মানে মাৰ্ঘেৰিটাত যোৱা 9 মাহ 10 মাহ ধৰি একদম মাৰ্ঘেৰিটা চুকে কোণে সোমাই তেনেকৈ কাম কৰি আছিলে। তাৰপিছত যেতিয়া আমাৰ জীৱনত এই টাৰ্ণিং পইণ্টটো আহি গ'ল, যিটো ইউ টাৰ্ণ হৈ গ'ল, গতিকে এইখিনি মোৰ কাৰণে আটাইতকৈ কঠিন সময়, মোৰ জীৱনৰ আটাইতকৈ কঠিন সময় আছিল। কাৰণ এফালে মোৰ ল'ৰা আৰু এফালে মোৰ স্বামী। গতিকে এইটো এটা মানে মই কৈছোঁৱেই তোমাক, মোৰ জীৱনৰ আটাইতকৈ হাৰ্ডেষ্ট মমেণ্ট, মোৰ কাৰণে এটা ধৰ্ম পৰীক্ষা। মই ল'ৰাৰ লগত থাকিম নে মোৰ হাজবেণ্ডৰ লগত থাকিম। কিন্তু এটা কথা ঠিক, আমি আমাৰ ল'ৰা দুটাক নিজে সিদ্ধান্ত ল'ব পৰাকৈ ডাঙৰ কৰিছোঁ সৰুৰে পৰা, যাতে সিহঁতে নিজৰ সিদ্ধান্ত ল'ব পাৰে। যেতিয়া বৰদলৈয়ে যেতিয়া এইটো সিদ্ধান্ত ল'লে বিজেপি দলত জইন কৰা, তেতিয়া আমি তেওঁক মাতি আনি তেওঁৰ লগত আমি কথা পাতিছিলোঁ যে তুমি ডাঙৰ হৈছা, গতিকে তোমাৰ সিদ্ধান্ত যি হ'ব সেইটোতে আমি ৰেচপেক্ট কৰিম। তেতিয়া কৈছিল যে মই তোমাৰ দেউতাক দেখি পেলাই ৰাজনীতিলৈ আহিছোঁ, মই কাম কৰিছোঁ ঠিকেই, মই এনেও ৰাইজৰ কাৰণে কাম কৰিব পাৰিম, এনেও ৰাইজৰ লগত মই সদায় থাকিব পাৰিম, কিন্তু দেউতাৰ সিদ্ধান্তটো আমাৰ পৰিয়ালৰ আটাইতকৈ সৰ্বোচ্চ সিদ্ধান্ত, আৰু তেওঁ যিটো সিদ্ধান্ত ল'ব আমি সকলোৱে তাক সন্মান কৰা উচিত। আৰু সেইকাৰণে প্ৰতীকে তাৰ পৰা উইড্ৰ কৰিলে নমিনেশ্যনৰ, তুমি জানাই আৰু সেইখিনি কথা চাগে। উইড্ৰ কৰিলে, তাৰপিছত আমি নতুনকৈ আহিলোঁ। আহি এটা কথা জানো যে ৰাইজৰ লগত কাম কৰিবলৈ আন্তৰিকতা আটাইতকৈ ডাঙৰ প্ৰয়োজন। আন্তৰিকতা আৰু মৰমৰে সকলোকে যেতিয়া তুমি আঁকোৱালি ল'বা, তেতিয়া সকলোৱে তোমাকো তেনেকৈ আদৰি ল'ব। সেইটো বিশ্বাস কৰি পেলাই দিছপুৰ সমষ্টিটো চুকে কোণে গৈ সকলোৰে লগত মই যিমান পাৰোঁ, যিখিনি মানে আমি মাত্ৰ 14 দিন সময় পাইছিলোঁ ইলেকশ্যনৰ কেম্পেইনিঙৰ কাৰণে। তেওঁ 14 দিন তেওঁ লৈছে, মই 12 দিন। মোৰ এটা সৰু গ্ৰুপ লৈ পেলাই তেনেকৈ মই সকলোতে ঘূৰিছিলোঁ, সকলোৰে লগত কথা পাতিছিলোঁ, আৰু বৰদলৈৰ ওপৰত সকলোৱে আস্থা ৰাখি পেলাই আৰু দলৰ প্ৰতি সন্মান জনাই সকলোৱে তেওঁক এবাৰ বিজয়ী কৰিলে দিছপুৰ সমষ্টিৰ পৰা। আমি খুব কৃতজ্ঞ দিছপুৰ সমষ্টিৰ সকলোৰে ওচৰত, আৰু দলৰ সকলোকে ধন্যবাদ জনাইছোঁ বৰদলৈক ইমান গধুৰ দায়িত্ব। হয়, ৰাণী বৰদলৈ ডাঙৰীয়া, আহিম আপোনাৰ ওচৰলৈ, সংযুক্ত হৈ থাকিব আমাৰ লগত। মই ষ্টুডিঅ'লৈ আহিম, কিন্তু তাৰ আগতে মই আকৌ মানে চতিয়ালৈ যাব বিচাৰিছোঁ। নদুৱাৰ সমষ্টিৰ এইবাৰৰ নদুৱাৰৰ বিধায়ক, কিন্তু ইয়াৰ আগতে কেইবাবাৰো বা 5 বাৰ সম্ভৱতঃ পদ্ম হাজৰিকা ডাঙৰীয়াই চতিয়া সমষ্টিক প্ৰতিনিধিত্ব কৰিছে। এজন অভিজ্ঞ ৰাজনীতিবিদ, অসম গণ পৰিষদত এটা সময়ত তেওঁ যথেষ্ট প্ৰভাৱশালী নেতা আছিল। ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনীতি কৰি এতিয়া তেওঁ এজন সফল ৰাজনীতিবিদ হিচাপে, আৰু বিগত সময়ত তেখেতে
বহুকেইটা কেবিনেট ৰেংকৰ এটা বিশেষ যিটো গৰুখুঁটি প্ৰকল্পৰ কাম খুব সফলতাৰে সম্পন্ন কৰিছিল তাৰ পাছতো তেওঁ কন্যকা নামেৰে এটা খুব সুন্দৰ কৃষি পাম এখন কৰি তুলিবলৈ সক্ষম হৈছে ৰাজনীতিবিদ হিচাপে ব্যৱসায়ী হিচাপে প্ৰত্যেকটো ষ্টেপতে পদ্ম হাজৰিকা অসমৰ ৰাজনীতিৰ অন্য এক নাম স্মৃতিৰেখা হাজৰিকা ডাঙৰীয়ানীয়ে আপুনি এই সমগ্ৰ প্ৰক্ৰিয়াটোত পদ্ম হাজৰিকাৰ সহযাত্ৰী সহধৰ্মিনী হিচাপে আৰু মই যিমান দূৰ আপোনাক ব্যক্তিগতভাৱে জানো আপোনাক ব্যক্তিগতভাৱে সমষ্টিৰ মানুহ আপোনাৰ লগত খুবেই বেছি সমষ্টিৰ লোকসকল আপোনাৰ লগতো সম্পৃক্ত এগৰাকী শিক্ষিত নাৰী হিচাপে এই সফলতাৰ আপুনি অন্যতম দাবীদাৰ সুন্দৰ ভূমিকাৰে আপুনি নিজে এইবাৰলৈকে যিমান সফলতা পদ্ম হাজৰিকা ডাঙৰীয়াই পালে পত্নী হিচাপে আপোনাৰ কি ক'বলগীয়া আপোনাৰ কেনেকুৱা মনৰ এতিয়া অনুভৱটো কেনেকুৱা হয় নমস্কাৰ সৰ্বপ্ৰথমে মই এইবাৰ নৱনিৰ্বাচিত প্ৰতিগৰাকী বিধায়কৰ প্ৰতিগৰাকী সহধৰ্মিনীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে নিউজ লাইভৰ প্ৰতিজন কৰ্মকৰ্তাকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ এতিয়া আপুনি যিটো প্ৰশ্ন সুধিছে আজি হ'ল মোৰো বহু বছৰৰ অভিজ্ঞতা আজি প্ৰায় 30 বছৰেই সম্পূৰ্ণ হ'বৰ হ'ল 96ৰ পৰা তেখেত জয়ী হৈ আহিছে মই তেখেতক লগ পাইছোঁ বৈবাহিক সূত্ৰে 98ৰ পৰা গতিকে এই সুদীৰ্ঘ সময়খিনিত 98ৰ পৰা এতিয়া 2006লৈকে এই সুদীৰ্ঘ বছৰখিনিত তেখেতক মই যেনেদৰে পাই আহিছোঁ তেখেত এজন খুবেই সৎ সাহসী ব্যক্তি এজন খুবেই সৎ সাহসী ব্যক্তিৰ লগতে তেখেত এজন সঁচা মানুহ এজন সৎ মানুহ গতিকে তেখেতে ৰাইজৰ কাৰণে যেনেদৰে দিনে ৰাতিয়ে কাম কৰিছে সেয়া একান্তই গ্ৰহণীয় আৰু অতিকৈ আদৰণীয় কাম আৰু তেখেতে যি কাম কৰি আহিছে ৰাইজৰ কাৰণে আমাৰ এই সৰু পৰিয়ালটিয়ে কেতিয়াও তেওঁৰ ওপৰত কোনো অভিযোগ অনা নাই আমি কেতিয়াও তেওঁক লৈ কেতিয়াও আপত্তি কৰা নাই অসন্তুষ্টি আমাৰ তেখেতৰ ওপৰত নাই গতিকে তেখেতে ৰাইজৰ কাৰণে যিখিনি কাম কৰিছে আমি তেখেতৰ লগত ৰাতিয়ে দিনে ছাটোৰ দৰেই আছোঁ আৰু এইখিনিতে মই নদুৱাৰ সমষ্টিৰ প্ৰতিজন ব্যক্তিলৈ আন্তৰিক হিয়া ভৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকে যি অশেষ কষ্ট আৰু ত্যাগ কৰি তেখেতক আজি প্ৰায় 30 বছৰেই হ'ব হ'ল এইখিনি সময়ত তেখেতৰ লগত ছাটোৰ দৰে থাকি তেওঁক প্ৰতি বছৰে জয়ী কৰাই আনিছে ই এটা খুবেই ডাঙৰ কথা গতিকে আমি প্ৰতিজন ব্যক্তিকে প্ৰতিজন নদুৱাৰবাসী ৰাইজকে অন্তৰৰ গভীৰ কোণৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ হয় স্মৃতিৰেখা বাইদেউ আপোনাৰ ওচৰলৈ পুনৰ আহিম অকণমান আপুনি আমাৰ লগত থাকিব আমি আজি বহু কথা পাতিম আমি খুব এনেকুৱা এটা ৰাজনৈতিক কথা বতৰা নহয় কিন্তু আমি যিহেতু সকলো মহিলা আৰু মানে সকলো মানে এইটো কোইনচিডেণ্টলি ময়ো মহিলা গতিকে আমি বিয়নী মেল বুলিয়ে ক'ব পাৰোঁ আৰু আজি আমাৰ জীপাল জীৱনৰ মজিয়াত সেইকাৰণে আহিম আকৌ আপোনালোকৰ ওচৰলৈ মই ষ্টুডিঅ'লৈ আহিছোঁ আমাৰ লগত ৰঞ্জুমণি হাজৰিকা দিহিঙীয়া আছে সুৰজ দিহিঙীয়া খোৱাং সমষ্টিৰ মাহমৰা সমষ্টিৰ পৰা এবাৰ প্ৰতিনিধিত্ব কৰিছে মাহমৰা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে জিকি আহিছে কিন্তু ৰাজনীতিৰ লগত দীৰ্ঘদিন ধৰি জড়িত সুদীৰ্ঘ সময়ৰ ৰাজনীতিৰ অভিজ্ঞতা আছে কংগ্ৰেছৰ ৰাজনীতিও কৰিছে ভাৰতীয় জনতা পাৰ্টিৰো এজন সুদক্ষ কাৰ্যকৰ্তা হিচাপে সুৰজ দিহিঙীয়াই যথেষ্ট সাফল্য বুটলিছে আৰু নিজে এগৰাকী শিক্ষয়িত্ৰী তেখেতৰ নাম ৰঞ্জুমণি হাজৰিকা দিহিঙীয়া আপোনাক অভিনন্দন তেখেত জিকি আহিছে আপুনিও ছাৰ দৰে থাকি তেখেতক সহযোগিতা কৰিছে আপোনালোকৰ পৰিয়ালটো আপোনাৰ ছোৱালী সকলোৱে এটা সফল পৰিয়াল বুলিয়ে জানে গতিকে একেৰাকি সফল নাৰী হিচাপে এই মুহূৰ্তত আপুনি সুৰজ দিহিঙীয়াৰ বিষয়ে এই সমগ্ৰ যাত্ৰাটোৰ বিষয়ে আপুনি নিজে কি ক'ব বিচাৰিব প্ৰথমতে বাইদেউ আপোনাক নিউজ লাইভৰ জৰিয়তে নমস্কাৰ জনাইছোঁ আৰু সকলো নিউজ লাইভৰ কৰ্মকৰ্তাকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাকৈ আজি খুব ভাল লাগিছে আমি আচলতে বাইদেউ পৰ্দা আঁৰৰহে মানুহ আজি আপোনাৰ যোগেদিয়ে আমি একদম মানে এখন মামৰা সমষ্টিৰ ৰাইজৰ আশীৰ্বাদত আজি এখন মানে আমাক ভাল স্থান দিছে তাৰ কাৰণে আপোনাক মই একদম ব্যক্তিগত ফালৰ পৰা বহুত বহুত আপোনালোকক আচলতে মানুহে জনা উচিত মানুহে জানিব লাগে হয় হয় বাইদেউ সঁচাকৈ আমাৰ যিটো যাত্ৰা বাইদেউ সেইটো মানে খুব গধুৰ সময় মানে অকণমান দীঘলীয়া মই বাইদেউ বিয়াৰ পৰা আহিছোঁ কথাখিনি যিদিনাখনে মানে তেখেতলৈ মানে বিয়া হৈ আহিছোঁ এই তেতিয়াৰ পৰাই তেওঁ মানে মই 99ত বিয়া হৈছোঁ মে 4 তাৰিখ আছিল সেইদিনাখনৰ পৰাই মানে মই ৰাজনীতিৰ বিষয়ত জড়িত দেখি আহিছোঁ খুব নিষ্ঠা সহকাৰে কাম কৰে কিন্তু কাম কৰে দিন ৰাতি একাকাৰ কৰি কাম কৰে প্ৰথমতে আপোনালোকে সকলোৱে জানে কংগ্ৰেছ দলতে তেওঁ কাম কৰি আহিছিলে দুবাৰ টিকেটো পাইছিলে
2বাৰ তেওঁ বিফল হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টিলৈ অহা বহুত দিন হোৱা নাই অহা 2 বছৰ হৈছে 2 বছৰত তেওঁ যিখিনি কৰিছে কাম সকলোৱে দেখিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ পৰিয়ালটোলৈ মানুহজনলৈ যিটো মানে বিশ্বাস আশ্বাস ৰাখিলে আৰু তেওঁ নিজৰ কৰ্মৰ যিখিনি কৰণীয় কৰি গৈছে মা কামাখ্যাৰ আশীৰ্বাদত তেওঁ টিকেটটো লাভ কৰিলে সঁচাকৈ খুব ভাল লাগিলে আৰু ভাল লাগি ৰাইজৰ মাজলৈ গ'লোঁ ময়ো গ'লোঁ আমাৰ ছোৱালীও গ'ল তেখেতটো আছে আৰু দিনে ৰাতিয়ে বাইদেউ মই ৰাজনীতিৰ লগত ইমান জড়িত নহয় সকলোৱে জানে মোৰ কথাটো মই স্কুলতো চাকৰি কৰোঁ আৰু ঘৰো চলাওঁ ছোৱালী মোৰ দিল্লী ইউনিভাৰ্চিটিত পঢ়ি আছে আপোনালোকে জানে ল'ৰাটো মোৰ ক্লাছ 10ত এবাৰ সৰু পৰিয়াল আৰু খুব সাধাৰণ ঘৰৰ পৰিয়াল আৰু যিমান পাৰোঁ চেষ্টা কৰোঁ ৰাইজৰ মাজলৈ যিখিনি আলহী অতিথি আহে নিশ্চয় আপ্যায়ন কৰি মই ভাল পাওঁ খুৱাই ভাল পাওঁ সেইকাৰণে মই বাইদেউক চেনেলৰ জৰিয়তে আকৌ এবাৰ আপোনাক কৈছোঁ আমাৰ ফালে আহিব নিশ্চয় মই ৰান্ধি বাঢ়ি আপোনাক এসাঁজৰ খোৱাৰ মোৰ এটা মন আছে নিশ্চয় আমি হাঁহ খাবলৈ যাম মানে আপাৰ আছামৰ হাঁহ আৰু যিকোনো মানে উদযাপন কমপ্লিট নহয় নিশ্চয় যাম হাঁহ খাবলৈ আহিম আপোনাৰ ওচৰলৈ মই এটা সৰু বিৰতিলৈ যাম এটা 1 মিনিটৰ বিৰতি এতিয়া আহিম উভতি স্বাগতম জনাইছো বিৰতিৰ পাছত আমি পুনৰ উভতি আহিছো জীপাল জীৱনৰ মজিয়াত এই যিসকল ব্যক্তি এইমাত্ৰ আমাৰ টিভি স্ক্ৰীনত টিভি সন্মুখত বহিছে তেখেতসকলক আকৌ জনাইছো যে আমি সঁচাকৈয়ে আজি একাংশ এনেকুৱা সফল আৰু মহিলাৰ লগত আছো যিসকলৰ পৰা জনপ্ৰতিনিধিসকলৰ জীৱন সংগীসকলৰ বিষয়ে আজি আপোনালোকক আমি জনাই আছো মই প্ৰহেলিকাৰ ওচৰলৈ পুনৰ যাব বিচাৰিম প্ৰহেলিকা এইবাৰ খোৱাং সমষ্টিৰ নিৰ্বাচন যথেষ্ট প্ৰত্যাহ্বানমূলক আছিলে সকলোৱে বহুতখিনি কৈছিলে যে লুৰিণজ্যোতি গগৈ যথেষ্ট প্ৰত্যাহ্বান দিছে বুলি সেই প্ৰত্যাহ্বানৰ সময়খিনিত পত্নী হিচাপে আপুনি তেওঁৰ একদম সাহস হৈ থিয় হৈ আছিল বা থকাটোৱেই মানে সেয়া আছিলে মই আজি বৰ বেছি ৰাজনীতিৰ কথা নুসুধো মই এইটো জানিব বিচাৰোঁ যেনেকৈ বাকী সংসাৰবিলাকত বাকী দম্পতীসকলৰ বিভিন্ন কথাত অকমান কেতিয়াবা খুটখাট হ'লেও কাজিয়া লাগে বা হয় তেনেকুৱা ধৰণৰ আপোনালোকৰ হয়নে নহয় যে সময় দিব নোৱাৰে বিয়া এখনলৈ যাবলৈ ওলাই কেতিয়াবা অকল বেছিভাগ সময়ত অকলে যাবলগীয়া হয় মানে কাজিয়া পেচাল হয়নে ঘৰুৱা কথালৈ হয় তেখেত তেনেকুৱা মানে মানুহ নহয় আচলতে তেখেত খুব নম্ৰ ভদ্ৰ অমায়িক আৰু তেনেকৈ কাজিয়া পেচাল আমাৰ হৈ পোৱা নাই আজিলৈকে বিয়া হোৱাৰ পৰা আৰু তেখেত খুব বুজা মানুহ মোৰ কেতিয়াবা কিছুমান কথাত খং উঠিলেও তেওঁ মোক বুজায় যে কাকো একো তুমি বেয়াকৈ নকবা তুমি যদি কাৰোবাক বেয়াকৈ কৈ দিয়া তেতিয়া তোমাৰ আৰু সেই মানুহজনৰ মাজত একো পাৰ্থক্য নাথাকিব আৰু আপুনি যিহেতু নেকি ক'লে যে এনেকৈ বিয়াবিলাকত কেতিয়াবা মই অকলে যাবলগীয়া হয় আচলতে তেওঁক মই সেই সুবিধাকণ নিদিওঁৱে মানে বিয়াবিলাক মহিলাৰহে কাম সেইবাবে মোৰ এটা সৰু গ্ৰুপ আছে মই তেওঁলোকক লগত লৈ ফোন কৰোঁ যে আমুকত বিয়া আছে দিনটোত 5খন-6খনো বিয়া খাওঁ কেতিয়াবা সমষ্টিত আৰু তেখেত মেল মিটিঙত ব্যস্ত হৈ থাকে আৰু মই মানুহৰ মাজতে যিহেতু নেকি মই থাকোঁ বিবাহ কিছুমান সকাম মানুহৰ গা বেয়া হ'লে ইত্যাদি বহুতো কামত মই নিজে অকলে যাওঁ হয় আহিম মই আপোনাৰ ওচৰলৈ পুনৰ আহিম বাৰু মই আমাৰ লগত সংযুক্ত হৈছে ডিব্ৰুগড়ৰ বিধায়ক তথা মন্ত্ৰী যোৱা পঞ্চদশ বিধানসভাৰ মন্ত্ৰী হিচাপে শক্তিমন্ত্ৰী হিচাপে আছিলে প্ৰশান্ত ফুকন এজন জ্যেষ্ঠ ৰাজনীতিবিদ যথেষ্ট অভিজ্ঞতা সম্পন্ন এইবাৰ সম্ভৱতঃ প্ৰশান্ত ফুকন ষষ্ঠবাৰৰ বাবে জিকি আহিছে অসম বিধানসভালৈ আৰু ভাৰতীয় জনতা পাৰ্টিৰ বহু পুৰণা বহু উৎসৰ্গিত কৰ্মী এজন ব্যৱসায়ী হিচাপেও আগতে তেখেতৰ পৰিচয় আছিল প্ৰশান্ত ফুকনৰ দৰে এজন জ্যেষ্ঠ সফল ৰাজনীতিবিদৰ পত্নী হিচাপে মই জ্যোতি ফুকন ডাঙৰীয়ানী আপোনাক স্বাগতম জনাইছোঁ প্ৰশান্ত ফুকন ডাঙৰীয়াৰ এই সুদীৰ্ঘ ৰাজনৈতিক পৰিক্ৰমাৰ আপুনি ছাৰ দৰে থাকি তেখেতক সাহচৰ্য দিছে সহযোগিতা কৰিছে সহধৰ্মিনী হিচাপে জীৱন সংগী হিচাপে আপোনাৰ যথেষ্ট অৰিহণা আছে আপোনাৰ নিজৰ দৃষ্টিত আপোনাৰ মানুহজনৰ এই সমগ্ৰ জাৰ্নি বা আপোনালোকৰ এই আপোনাৰ নিজৰ এই জাৰ্নিটোত আপোনাৰ ভূমিকা আপুনি নিজে নিজৰ এই জাৰ্নিটো কেনেধৰণে আমাক ক'বলৈ বিচাৰিব আপোনাৰ নিজৰ বিশ্লেষণত নমস্কাৰ সকলোকে মই অকণমান আগৰ পৰা কওঁ তেওঁ প্ৰথম যেতিয়া বিজেপিত আহিছিলে তেতিয়া তেওঁ ভাইচ প্ৰেচিডেণ্ট হিচাপে বিজেপিত যোগদান কৰিছিলে আৰু তেখেতক আনিছিলে গুৱাহাটীৰে নকুল বৰুৱা দাদাই আনিছিলে তেখেতক সদায় দুলীয়াজনত লগ পায় তেতিয়া তেওঁ ভাইচ প্ৰেচিডেণ্টটো তেওঁক দিছিলে আৰু তাৰপিছতে তেওঁ 96ত তেওঁ প্ৰথম ৰাজনীতিলৈ আহিছে আৰু তেতিয়া সেই বছৰ ৰাজনীতি কৰোঁতে আমাৰ অলপ কষ্ট হৈছিলে কাৰণ তেতিয়া গোটেই উজনি অসমত
মানে কংগ্ৰেছৰে গোটেই জয় জয় ময় হৈ আছিলে আৰু সেই সময়টোত বিজেপি বুলিবলৈ তাত কোনো নামো নিচান নাছিলে সেই সময়টোৰ কাৰণে আমাক অকণমান দিগদাৰ হৈছিলে আৰু আমি সকলোৱে যেতিয়া তেখেতক টিকেটটো দিয়া হ'ল আমি সকলোৱে লগ লাগি তেখেতক সহায় কৰিলোঁ আৰু তেখেতো এনেও বহুত কৰ্মব্যস্ততা মানুহ তেখেত খুব কৰ্ম কৰি ভাল পায় সেইকাৰণে সেই সময়টোত আমাৰ অলপ কষ্ট হৈছিলে আৰু সেই কষ্টটোৰ সফলতা আমি খুব কম ভোটত হ'লেও আমি জয়ী হ'বলৈ সক্ষম হৈছিলোঁ আৰু সেই সময়ত মানে আমি ধৰক সকলোৱে সকলো ফালৰ পৰা আমাৰ সমষ্টিটোৰ কাৰণে কাম কৰিব লগা হৈছিলে তেখেতে বেলেগে গ'লে আমি বেলেগে যাওঁ বা তেনেকৈ আমাৰ গোটেই কৰ্মকৰ্তাসকল যিখিনি আমাৰ বিজেপিৰ ছাপোৰ্টাৰ হয় তেওঁলোকেও তেনেকৈ বহুত ধৰণে সেই সময়টোত আমাক কষ্ট কৰি জিকাই আনিছিলে আৰু সেইটো কাৰণে মই সেই সময়ৰ পৰা আজিলৈকে আমাৰ যি কৰ্মকৰ্তাসকল আৰু আমাৰ সমষ্টিৰ যিসকল আমাৰ ভোটাৰ তেখেতসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ কৰ্মজীৱনত মই 87ত আমাৰ বিয়া হৈছে আমি তাৰ পিছত সকলো কাম আমি সময়মতে সকলোৱে লাগি যাওঁ তেখেতৰ এটা নিয়ম আছে যে মানে তেখেত ৰাতিপুৱা খুব সোনকালে উঠে আৰু সোনকালে উঠে তেওঁ জীৱনৰ যিমানখিনি ৰাতিপুৱাৰ পৰা দিনটোলৈ যিমান কাম আছে তেওঁ ৰাতিপুৱা 5টা বজাৰ পৰাই আৰম্ভ কৰে গতিকে সেই ক্ষেত্ৰত মানে তেখেতক কোনোদিনে পিছ পৰিব লগা হোৱা নাছিলে আৰু তেখেতৰ জীৱনশৈলীটো সদায় তেনেকৈ কৰ্মত ব্যস্ততাৰে পাৰ কৰি দিছিলে হয় নিখন্দেহে আপোনাৰ এই যাত্ৰাত আপুনিও তেখেতক যথেষ্ট মই এনে জানিব বিচাৰোঁ মামাটো এনে খুব মামা বুলি ব্যক্তিগতভাৱে মাতো বাৰু কিন্তু প্ৰশান্ত ফুকন ডাঙৰীয়া যথেষ্ট ফূৰ্তি কৰি থকা গান চান গাই ভাল পোৱা মানুহ ঘৰুৱা কামত সহায় কৰেনে আপোনালোকৰ ঘৰুৱা কামক লৈ কিবা সংঘাত হয় নেকি কেতিয়াবা যে মানে সবখিনি ময়ে চাব লাগে ময়ে ত্যাগ কৰিব লাগে তেওঁ অকল ৰাজনীতি কৰি থাকে তেনেকুৱা ধৰণৰ সংঘাত আহিছে নেকি কেতিয়াবা নাই তেনেকুৱা কোনো হেৰি নাই তেখেতে যেতিয়া ৰাজনীতিত ভৰি দিলে তেতিয়াতো তেখেত ব্যস্ত হ'ব লগা হ'ল কাৰণ উজনি অসমত সেইবাৰ ডিব্ৰুগড়ত সেইবাৰে বিজেপি মানে MLA হেৰি হৈছে গতিকে সেই সময়টো তেওঁ সমষ্টি মানুহকো টাইম দিব লাগিছিলে আৰু সেই সময়ত মা আছিলে শাহুমা খুব গা চা বেয়া থাকে সেই সময়টো তেখেতে সেই কৰ্মৰাজিৰ মাজতে তেখেতে ঘৰুৱা খবৰো খুব সুন্দৰকৈ পালন কৰিছিলে আমি মাক সময়মতে দৰৱ দিছোঁ নে নাই দিব পাৰিছোঁ নাই মা গা ভালে আছে নে নাই এইবোৰ সকলো খবৰ তেওঁ সেই কৰ্মৰ মাজতে আমাক মানে সদায় সোধা পোছা কৰে বা খোৱা বোৱা ক্ষেত্ৰতো চবতে তেওঁ তেনেকৈ আমাক যথেষ্টখিনি মানে সোধা পোছাৰ লগতে সকলোখিনি আমাক নিয়মীয়াকৈ কৰি যায় হয় গান চান গোৱাটোতো তেওঁতকৈ পিছে মই অকণমান বেলেগ তেখেতে খুব ফূৰ্তি চুৰ্তি থাকি ভাল পায় কেতিয়াবা মই অকণমান তেখেততকৈ পিছ পৰি থাকোঁ কাৰণ এই ক্ষেত্ৰত মই ইমান আগবঢ়া নহয় গতিকে তেওঁ নিজৰ ফ্ৰেণ্ড চাৰ্কুলৰ লগত হওক বা কেতিয়াবা ক'ৰবাত তেনেকুৱা সমজুৱাকৈ বহিলেও তেখেতে গান চান গাই নিজৰ হেৰিটো ঠিকমতে ৰাখি দিয়ে ঘৰতো তেনেকৈ থাকে চাগে ঘৰতো থাকে ঘৰতো প্ৰায় তেনেকৈয়ে থাকে তেখেতৰ যিটো মনৰ স্পৃহা সেইটো সদায় তেওঁ কেতিয়াও তল পৰিবলৈ নাই দিয়া আৰু তেওঁ যিখিনি কৰ্ম সেইখিনি কোনো দিনে তেওঁ পিছলৈ ঠেলি থোৱা নাই সদায় আগৰ সময়তে কৰিবলৈ তেওঁ সদায় প্ৰস্তুত থাকে হয় আহিম আপোনাৰ ওচৰলৈ মই এটা সৰু বিৰতিলৈ যাব লাগিব বিৰতিৰ পৰা উভতি আহি সকলো কেইগৰাকী জনপ্ৰতিনিধিৰ জীৱন সংগীৰ সৈতে আমাৰ আলোচনা আমাৰ কথা তেওঁলোকৰ মনৰ কথা আপোনালোকৰ ওচৰলৈ লৈ থকা অব্যাহত থাকিব জীপাল জীৱনত এতিয়া হৈছে এটা সৰু বিৰতিৰ সময় হয় স্বাগতম জনাইছোঁ পুনৰ মই স্মৃতিৰেখা হাজৰিকা আপোনাৰ ওচৰলৈ আহিছোঁ পদ্ম হাজৰিকাক আমি যিমান দূৰ ৰাজনীতিবিদ হিচাপে জানো যথেষ্ট তেখেত সাহসী আৰু যথেষ্ট সংঘাতপূৰ্ণ কিন্তু আছিল এটা টাইমত বিধায়ক হৈ থাকোঁতেও তেখেতৰ গাটো গুলি লাগিছিল তেনেকুৱা সময়ত আপুনি কিমান সাহসে মানে আপোনাৰ এনেকুৱা কেতিয়াবা হয় নেকি যে আমি ইমান ত্যাগ কৰিছোঁ এজন মানুহক সকলোখিনি আগুৱাই দিবলৈ কাৰণে এগৰাকী নাৰীয়ে নিজৰ বহু ইচ্ছা আকাংক্ষাক মনৰ ভিতৰত থৈ নিজৰ পৰিয়ালটোৰ কাৰণে আগবাঢ়ি যাবলগীয়া হয় সেইখিনি সময়ত যেতিয়া এনেকুৱা হৈ যায় জীৱনৰ প্ৰতি ভাবুকি আহে বা সেয়া হয় আপোনাৰ তেনেকুৱা সময়বিলাকত আপুনি কিমান মানে ভয় খাইছিলে নে কিমান সাহসেৰে থিয় হৈ আছিল মানে হয় ছায়মণি তুমি ঠিকেই কৈছা তেখেতৰ ওপৰত যিটো এটা ভয়ংকৰ একদম ভয়ংকৰ মানে এটা দুৰ্ঘটনা হৈছিল 2007ত এইটো গোটেই অসম জোকাৰি গৈছিল গতিকে সেই সময়ত মই মোৰ সন্তান দুটিক লৈ গুৱাহাটীত আছিলোঁ পঢ়া শুনাৰ ক্ষেত্ৰত আমি তাতে আছিলোঁ গতিকে সেই সময়ত আমি যেতিয়া আছিলোঁ 2007ৰ সেই সময়ত ৰাতি তোমাৰ 11টামান বজাত যেতিয়া তেওঁক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল তেতিয়া আমি খুবেই ভয় কৰিছিলোঁ কাৰণ সন্তান দুটি মোৰ খুবেই সৰু আছিল ল'ৰা দেহা যেতিয়া ক্লাছ 1ত আছিল
তোমাৰ সংস্কৃতিতা গুৰুকুলত ক্লাছ 1ত পঢ়ি আছিল আৰু আমাৰ কন্যা সন্তানতে তেতিয়া প্ৰায় এমাহ হৈছিল গতিকে সেই সময়ত আমি একেবাৰে বিচলিত হৈ গৈছিলোঁ তেখেতৰ ওপৰত আক্ৰমণটো কৰা দেখি কিন্তু তথাপিতো মই নিজকে সান্তনা দি বা মনটো বান্ধি তেতিয়া সেই সময়ত যিটো আমি পদক্ষেপ লৈছিলোঁ তেখেতক আমি দিল্লীত লৈ গৈ চিকিৎসা কৰিছিলোঁ আৰু অসমৰ বিভিন্ন ঠাইৰ প্ৰতিজন ব্যক্তিয়ে তেখেতৰ ওপৰত যেনেকৈ পূজা অৰ্চনা কৰিলে তেখেতৰ আশু আৰোগ্যৰ কাৰণে যিখিনি তেখেতসকলে নিনে নিশাই পূজা কৰিছিল হয়তো ৰাইজৰ সেই অশেষ আশীৰ্বাদৰ কাৰণে তেখেতে 11টাকৈ গুলি বুকুত লৈও তেওঁ আজি সুস্থ সবল এজন ব্যক্তি হৈ জীয়াই আছে এয়া হয়তো ৰাইজৰ অশেষ আশীৰ্বাদ আছে হয় সেয়া মই তেনেকুৱা দিনো পাৰ কৰিছোঁ ইমান গুলিবিদ্ধ হোৱাৰ পিছতো তেখেতে কিন্তু এতিয়াও ৰাইজৰ মাজত যেনেদৰে কাম কৰে যিটো কৰ্মস্পৃহা তেখেতৰ আছে ৰাতিয়ে দিনে যেনেকৈ তেওঁ কাম কৰি আছে তেওঁ কিন্তু এয়া কেতিয়াও বিচলিত হোৱা নাই বা পাছ পৰি যোৱা নাই সেয়া দেখি আমি সঁচাকৈয়ে অতি আনন্দিত হওঁ তেওঁৰ যিটো সৎ সাহস বা কৰ্মস্পৃহা এইখিনি দেখি আমি সঁচাকৈয়ে আমিও নিজে উৎসাহিত হৈ পৰোঁ সেইকাৰণে ভাল লাগে জানানে সেইখিনি হয় আৰু তাত আপুনি যেনেকৈ আমি তেতিয়াও দেখিছিলোঁ এতিয়াও দেখি থাকোঁ প্ৰত্যেকটো সময়ত কেনেকৈ সাহস হৈ থিয় হৈ থাকে প্ৰত্যেকগৰাকী নাৰীৰ বাবে আচলতে সঁচাকৈ আপোনালোকৰ এই কাহিনীবিলাক অলপ অনুপ্ৰেৰণাদায়ক ৰাণী বৰদলৈ ডাঙৰীয়ানী পুনৰ আহিছোঁ আপোনাৰ ওচৰলৈ আপুনি নিজে এগৰাকী উদ্যোগী মহিলা স্বামীক ৰাজনীতি পথাৰখনত আগুৱাই যাবৰ কাৰণে আপুনি তেখেতৰ ব্যৱসায়িক যিমান কাম কাজ আছে তাত সদায় আপুনিয়ে সেইখিনি চোৱা চিতা কৰে বুলি আমি জানো আৰু চোৱা চিতা কৰি আহিছে এই যে আপুনি নিজে এগৰাকী উদ্যোগী মহিলা হৈও তেখেতক ৰাজনৈতিক যাত্ৰাত আপুনি সহায় কৰিবলগীয়া হয় তাত নিশ্চয় আপোনাৰ যথেষ্টখিনি কষ্ট আৰু ত্যাগ আছে আচলতে এইটো খুব কঠিন সময় কাৰণ ল'ৰা তেতিয়া সৰু আছিলে যেতিয়া প্ৰদ্যুৎ মিনিষ্টাৰ হৈছিলে প্ৰথমবাৰ 2001ত কাৰণ ল'ৰা দুটা বহুত সৰু আৰু নতুনকৈ তেতিয়া মই প্ৰদ্যুৎৰ ব্যৱসায় কাৰণ তোমালোকে সকলোৱে জানা তেওঁ প্ৰথমতে চাকৰি কৰি ব্যৱসায় আৰম্ভ কৰিছিল ব্যৱসায় আৰম্ভ কৰাৰ লগে লগে ময়ো আহিবলৈ আৰম্ভ কৰিছিলোঁ কিন্তু তেওঁ যেতিয়াই একদম ওতঃপ্ৰোতভাৱে পলিটিক্সত আহি গ'ল তেতিয়া ময়ো অফিচলৈ আহিবলৈ চেষ্টা কৰিলোঁ সেইখিনি সময়ত আমি দুয়ো ভাগ কৰি লৈছিলোঁ কাৰণ তেওঁ নিজৰ সমষ্টিৰ কথা আৰু মই অফিচ আৰু মোৰ ল'ৰা দুটা তেওঁলোক যেতিয়া স্কুললৈ যায় সেইখিনি সময়ত মই অফিচত থাকোঁ আৰু যেতিয়া স্কুলৰ পৰা আহে তেতিয়া মই সিহঁতৰ লগত সময় দিবলৈ চেষ্টা কৰোঁ আৰু মই যিমান পাৰোঁ সিমান একচুৱেলি সঁচা কথা ক'বলৈ গ'লে মই ঘৰ ভাল পোৱা মানুহ মই ঘৰখন খুব ভাল পাওঁ মই ল'ৰা দুটাক যিমান পাৰোঁ সময় দিছিলোঁ যাতে সিহঁতে উপযুক্তভাৱে ডাঙৰ হৈ নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰে ঠিক তেনেকৈ মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা কি বুলি সুধিলে মই সেইটোৱে ক'ব পাৰিম দুইটা ল'ৰাকে মই খুব ভালকৈ ডাঙৰ কৰিলোঁ সিহঁত এতিয়া নিজৰ জীৱনত ভালকৈ প্ৰতিষ্ঠিত পিছত আৰু যি হয় সেয়া দেখা যাব কিন্তু সময় খুব নিজৰ কাৰণে সময় খুব কম থাকে কিন্তু যদি তুমি এটা ধুনীয়াকৈ তুমি এটা চাৰ্ট এখন যদি বনাই লোৱা দিনটোত কি কৰিবা তেতিয়া হৈ যায় কিন্তু মই নিজৰ কাৰণে খুব কম সময় পাইছিলোঁ আজিকালি এতিয়া সময় পাওঁ লাহে লাহে সিহঁতো ডাঙৰ হৈ আহিলে মোৰ সিহঁতৰ লগত তেনেকুৱা কাম নাথাকে গতিকে আজিকালি নিজৰ কাৰণে অলপ সময় পাওঁ আগতে কিন্তু খুব কঠিন আছিলে এইখিনি সময় হয় বেলেঞ্চ কৰিবৰ কাৰণে সেই তেনেকুৱা সময়ত বাৰু অকণমান কেতিয়াবা হয় নেকি এনেকুৱা যে ময়ে চব কৰি থাকিব লাগে ঘৰুৱা কাম কাজত বা অন্যান্য সময়ত যেনেকৈ বেলেগ দম্পতীবিলাকৰ কাজিয়া পেচাল খুব হয় খুব নহ'লেও সৰু ডাঙৰ কাজিয়াটো প্ৰত্যেকখন সংসাৰত হয় আপোনালোকৰ কেনেকুৱা কেতিয়াবা সৰু দুই এটা কথা কেতিয়াবা হয় কিন্তু তেনেকুৱা ধৰণৰ নহয় কাৰণ মিলাই ল'ব লাগে আচলতে যেতিয়া মোৰ সময় নাথাকে তেওঁ বুজি পায় আৰু বুজি পাবলৈ চেষ্টা কৰে মই যে কিয় নাযাওঁ বা তেনেকৈ ময়ো কেতিয়াবা তেওঁৰ কথা বুজিবলৈ ট্ৰাই কৰোঁ যাতে এনেইতো সংসাৰ কিবা কিবি সৰু সুৰা খুটখাট লাগিয়ে থাকে কিন্তু সেইটোৱে কৈছোঁ যে মানে কথা বতৰা পাতি পেলাই ঠিক ঠাক কৰি ল'লে হ'ল আৰু ঘৰৰ কথাবিলাক নিশ্চয় আহিম আপোনাৰ ওচৰলৈ আমাৰ লগত এইমাত্ৰ সংযুক্ত হৈছে ডিমৰীয়া সমষ্টি নতুনকৈ নৱগঠিত ডিমৰীয়া সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক তথা NDAৰ বিধায়ক অন্যতম ডক্টৰ তপন দাস তেখেতে যদিও এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছে অসম গণ পৰিষদৰ যুৱ ৰাজনীতি যুৱ পৰিষদৰো সম্পাদক আছিলে যথেষ্ট দীঘলীয়া সময় আৰু তেখেতৰ পত্নী ডক্টৰ ভনিতা শৰ্মা আমাৰ লগত এইমাত্ৰ সংযুক্ত হৈছে আপোনাক স্বাগতম জনাইছোঁ কিন্তু আমি সকলোৱে ভায়লিনা বুলিয়ে জানো খুব ভাল গান গায় আমাৰ লগত এতিয়া যিমান কেইগৰাকী মহিলা আছে বা যিমান কেইগৰাকী বিধায়কৰ সহধৰ্মিনী আছে ভায়লিনা আৰু প্ৰহেলিকা দুইগৰাকী আচলতে গান গায় বুলি মই জানো তেওঁলোকৰ নিজৰ পৰিচয় আছে কণ্ঠশিল্পী হিচাপে ডক্টৰ ভনিতা শৰ্মাই আমেৰিকাতো কিছুদিন আগতে পঢ়া শুনাৰ কাৰণে গৈছিলে নিজৰ এটা পৰিচয় সুন্দৰ পৰিচয় আছে তথাপি ৰাজনীতিবিদৰ পত্নী হোৱাটো কিমান কঠিন বা কিমান এই যে যাত্ৰাটো আপোনালোকৰ দুইজনৰ আপুনি নিজৰ এতিয়াতে এবাৰতো বিধায়ক হৈও আহিলে প্ৰথমবাৰ উঠিছে প্ৰথমবাৰে জিকিছে কেনেকুৱা অনুভৱ হৈছে একচুৱেলি আমাৰ বিয়া হোৱা 10 বছৰ হ'ল কিন্তু তেখেতক মই জনা 20 বছৰে হ'ব বুলি ক'ব পাৰোঁ আৰু বিয়াৰ পিছতে আচলতে তেখেতে মোক সুধিছিলে এই কথাটো যে মই
ফুল্লি পলিটিক্সত যাব বিচাৰোঁ তোমাৰ কি মতামত আৰু মই ভাবোঁ যে মই নিজেও তেনেকুৱা হয় মই ভাবোঁ যে একচুৱেলি আমাৰ জীৱনৰ মানে এটা থাকে ন ছাকচেছফুল লাইফ আৰু এটা মিনিংফুল লাইফ মানে সফল জীৱন আৰু অৰ্থপূৰ্ণ জীৱন আৰু জীৱনৰ যেতিয়া এটা অৰ্থ থাকে তেতিয়াহে জীৱনটো মানে ভাল হয় আৰু মই সেইটো ভাবোঁ সেইটো কাৰণে মই IIT গুৱাহাটীত PhD কৰি বিয়াৰ পিছতো আমেৰিকা যুক্তৰাষ্ট্ৰত মই এগৰাকী পোষ্ট ডক্টৰেট হিচাপে তাতে মই 5টা বছৰতকৈ অধিক কাল তাতে আছিলোঁ আমাৰ বৈবাহিক জীৱনটো আচলতে 2023ৰ পিছতহে মই যেতিয়া ঘূৰি আহিলোঁ অসমলৈ তেতিয়াহে ক'বলৈ গ'লে এটা যিটো আদাৰৱাইজ আমাৰ লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপে আছিলে আৰু তেতিয়া মই তেওঁক কৈছিলোঁ যে তোমাৰ ইমান মানুহৰ লগত থকাৰ আৰু তোমাৰ যিহেতু তুমি ভাল পোৱা আৰু তুমি যদি ফুল্লি পলিটিক্স কৰিবলৈ বিচৰা মোৰ সম্পূৰ্ণ ছাপোৰ্ট থাকিব আৰু মই ভাবোঁ আজি এই 10টা বছৰত তেখেতে দিনে নিশাই বহুত কষ্ট কৰি আজি বিধায়ক হৈ আহিছে গতিকে মই ভাবোঁ এইটো এটা খুব তেখেতৰ এই দীঘলীয়া জাৰ্ণিটোতো বহুত কষ্ট কৰিছে মোৰ মনত আছে মই স্পেচিয়েলি কৰোণাৰ সময়ত নৰ্মেলি মই যেতিয়া US থাকিলেও 6 মাহৰ মূৰে মূৰে মই অসম আহিছিলোঁৱে কিন্তু যেতিয়া কৰোণাৰ সময়ত ট্ৰেভেল বেন আছিলে আৰু বহুত অসুবিধা হৈছিলে সেইখিনি সময়ত ময়ো আহিব নোৱাৰোঁ তেওঁ যাব নোৱাৰে কাৰণ আমেৰিকাটো ইণ্ডিয়াৰ পৰা ট্ৰেভেল ছেকেণ্ড ৱেভত বেন কৰিছিলে আৰু লকডাউন আৰু এইবোৰ সময়ত তাতে মই আচলতে 1.5 বছৰ পিছত তেতিয়া মই অসমলৈ আহিছোঁ আৰু সেই সময়তে তেখেতৰ কৰোণাৰ টাইমতে তেখেতৰ আচলতে ভৰিত মানে তেখেতৰ এটা এক্সিডেণ্ট হৈছিলে আৰু তেওঁ বিচনাত আছিলে তেওঁ পুৰা বেড ৰেষ্ট অলমষ্ট 2 মান্থছৰ বেড ৰেষ্ট দিয়া হৈছিলে কিন্তু তেওঁ বহি থাকিব নোৱাৰে কিবাকে তেওঁ হয়তো 15 ডেজৰ বেড ৰেষ্ট লৈছিলে কিন্তু তাৰ পিছতো তেওঁ এই যে ডক্টৰে দিয়ে ন পেং ডাল ধৰি পিনাই বিভিন্ন ধৰণৰ কৰোণাৰ সময়ত যিবোৰ প্ৰজেক্ট থাকে তেওঁ নিজৰ NGO আছিলে আৰু বিভিন্ন ধৰণৰ দলৰো যিবোৰ মানে জনসাধাৰণৰ কাৰ্য সেইবোৰত তেওঁ তেনেকৈয়ে গৈছিলে গোটেই কৰোণাৰ সময়ত মানুহক হেৰি কৰিবলৈ প্লাছ বানপানীৰ সময়ত তেওঁ সদায় জনসাধাৰণৰ কাৰণে কাম কৰিয়ে আছে আৰু আজি মই ভাবোঁ যদিও তেওঁ নতুন বিধায়ক হয় এবাৰ প্ৰথমবাৰ তেওঁ ইলেকশ্যন খেলিছে কিন্তু ডিমৰীয়া সমষ্টিত যদিও ডিমৰীয়াটো এটা নতুন সমষ্টি কিন্তু সেই অঞ্চলতে তেওঁ বহুত বছৰ কাম কৰি আছে আৰু মানুহৰ কাৰণে তেওঁ নতুন নাম নাছিলে গতিকে মানুহে তেওঁক আকোৱালি লৈছে মই সেইটোৱে ভাবোঁ আহিম আপোনাৰ ওচৰলৈ আহিম মই সকলোৰে ওচৰলৈ পুনৰ আহিম কিন্তু এটা সৰু বিৰতিলৈ যাব লাগিব স্বাগতম বিৰতিৰ পাছত ৰঞ্জুমণি হাজৰিকা বাইদেউ আকৌ আহিছোঁ আপোনাৰ ওচৰলৈ সুৰজ দিহিঙীয়াৰ যিটো ৰাজনৈতিক যাত্ৰাত এইবাৰ আমি প্ৰথম দেখিম তেখেতৰ বিধায়ক হিচাপে কি কৰিব কিন্তু আপুনিতো মানুহ হিচাপে তেখেতক সুদীৰ্ঘ দিন ধৰি দেখি আহিছে এই যে ঘৰুৱা কাম কাজ বা আৰু আপোনাৰ শিক্ষয়িত্ৰী হিচাপে আপোনাৰ শিক্ষয়িত্ৰী কামখিনি কৰাৰ লগতে ল'ৰা ছোৱালী ডাঙৰ কৰা কামখিনি কৰাৰ লগতে ৰাজনীতিত পথাৰত এই সহযোগিতাটো কেনেকুৱা আপোনালোকৰ মই চবকে সুধিছোঁ সেইটো কথা কাজিয়া লাগে নালাগে কিমান বুজাবুজিতে মানে কেনেকুৱা ধৰণৰ বুজাবুজিৰে চলে আপোনালোক সহযোগিতাটো থাকে বাইদেউ যিহেতু আমি খুব ব্যস্ত ময়ো স্কুলত কৰোঁ ছোৱালীও মানে সৰুৰ পৰা স্কুল যোৱা মেলা এইবিলাকতো থাকেই ৰন্ধা বঢ়াটোত খুব মানে সহযোগিতা কৰি দিয়ে তেওঁ ৰান্ধি খুব ভাল পায় সেইটো মানে মোৰ কাৰণে আটাইতকৈ গৌৰৱৰ কথা মহিলাই সেইটো কেতিয়াবা বিচাৰেও ময়ো বিচাৰোঁ যে মানুহজনে ৰান্ধি বাঢ়ি দিলে অলপ খাইও মানে অকণমান ভাল লাগে আৰু সেইটোৰ লগত সংগতি ৰাখি তেওঁ যিখিনি কৰিবলগীয়া কাম আপুনি সকলোৱে তেওঁ মানে কৰিব জানে কম বেছি ভূমিকাটো ল'ব পাৰে বজাৰ হাটো কৰি ভাল পায় বজাৰ হাটৰ কোনোদিন মানে অভাৱটো পোৱা নাই বাইদেউ মই যিদিনাখনৰ পৰা বিয়া হৈছোঁ সেইদিনাখনে সদায় পাকঘৰ মানে তেওঁ নিজে বজাৰ কৰে মোক এদিনো সোধা নাই যে আজি মাছ আনিম মাংস আনিম চব্জি আনিম দালি আনিম নাই এইবিলাক মানে তেওঁ নিজে ভূমিকা লয় আৰু মই জানেই মই স্কুলো যাওঁ আহোঁ ল'ৰাকো চাব লাগে ল'ৰা ছোৱালী দুটা সৰু সেইটো ছোৱালী দিল্লীত পঢ়ি আছে তাই মাষ্টাৰ ডিগ্ৰী শেষ হ'ব আৰু 2 মাহমান আছে ল'ৰাটোতো ক্লাছ 10ত ল'ৰাটো মোৰ মানে 7 মহীয়া বহুত কষ্ট কৰি ডাঙৰ কৰিছোঁ তাক আৰু তাৰ মাজতে তেওঁ কিন্তু পলিটিক্সটো কৰিবলৈ যাওঁতে ৰাজনীতি যিটো কৰে তেওঁ সদায় তেওঁ নিষ্ঠা সহকাৰে সদায় ওলাই যায় আৰু কোনোদিন আমাক মানে ধৰি লওক এইটো মানে বোলে তোমালোকে আমুকত নাযাবা আমুকত এইটো নকৰিবা এইবিলাক তেনেকুৱা কথা নাই আৰু মোৰো মানে সেই কথাটো তেওঁৰ ওপৰত নাই কাৰণ ক'বলৈ তেওঁ সুবিধাটো নিদিয়ে তেওঁ সকলো নিজৰ কামখিনি নিজে কৰি যায় মোৰ কামখিনি মই কৰোঁ আৰু আমি এটা সৰু পৰিয়াল মা দেউতা বহুত দিন হ'ল মা মানে খুব ৰিচেণ্ট ঢুকাইছে দাদাৰ লগত থাকে দেউতাটো আজি 15 বছৰমান হ'ল ঢুকালে সেইকাৰণে আমি দুইজনে খুব মিলা প্ৰীতিৰে চলি আছে অব্যাহত থাকক আমি সেইটোৱে বিচাৰোঁ মই
জ্যোতি ফুকন বাইদেউ জ্যোতি ফুকন ডাঙৰীয়ানী আপোনাৰ ওচৰলৈ আহিছোঁ মই আকৌ সেইটো প্ৰশ্নকে আপোনাক কৈছোঁ এই সুদীৰ্ঘ আপোনালোকৰ সময়খিনিত আপোনালোকে যথেষ্ট মহিলাগৰাকীয়ে বিশেষকৈ যথেষ্ট ত্যাগ স্বীকাৰ কৰিবলগীয়া হয় ঘৰখন চোৱাৰ পৰা বা মাতৃ ভূমিকা পালন কৰাৰ পৰা আপোনাৰ স্বামী প্ৰশান্ত ফুকন ৰাজনীতিকভাৱেতো সফল তেখেতে যথেষ্ট কষ্ট কৰি সংঘাত কৰি হ'লেও যথেষ্টখিনি কৰিবলৈ সুবিধা মানে সক্ষম হৈছে কিন্তু আপোনাক এই যে আপুনিও যথেষ্ট ত্যাগ স্বীকাৰ কৰিব লগা হয় ঘৰুৱা কাম কাজৰ সময়ত আপোনাক সেই ক্ৰেডিটটো দিয়ে নে যে তুমি নাথাকিলে যে মোৰ কিবা মানে তুমি মানে মহিলা এগৰাকী যিটো ক্ৰেডিট পাব লাগে সেই ক্ৰেডিটখিনি আপোনাৰ স্বামীৰ পৰা আপুনি পায়নে প্ৰথম কথা হ'ল তেওঁ সঁচাকৈ বহুত তেওঁৰ কৰ্মজীৱনটো বহুত কঠোৰ হিচাপে পাৰ কৰি আহিলে কাৰণ তেখেতৰ বহুত ঘাত প্ৰতিঘাতো পাৰ কৰিছে তেখেতৰ প্ৰথম চাকৰিৰ পৰা তেখেত কণ্টেক্ট কৰিবলৈ ল'লে তাৰপিছত তেখেত ৰাজনীতিলৈ আহিলে আৰু এই সুদীৰ্ঘ 96ৰ পৰা আজি 2006লৈকে তেখেতৰ যিটো যাত্ৰা সেই যাত্ৰাটো তেখেতে বহুতখিনি কষ্ট কৰি আহিব লগা হৈছে আৰু তাত আমাৰ মানে মোৰ ফালৰ পৰাও যিখিনি তেখেতক সহায় কৰিব লগা আছে গোটেইখিনি আমি সকলোৱে মিলিজুলি কৰোঁ আৰু তেখেতৰ ঘৰৰ সকলো কাম আজিকালি প্ৰায় মই কৰোঁ কিন্তু তথাপিতো তেওঁ সেই কামৰ মাজতে এবাৰ হ'লেও সেই সকলোখিনি খবৰ লয় মানে ধৰক আজি এইটো হ'লে নাই ঘৰত আমুক বস্তুটো আছেনে নাই মানে ৰেচন পাতি আছেনে নাই সেই খবৰখিনি সদায় তেখেতে নিজে হিচাপ কৰে বা ফোনত হ'লেও সোধে আৰু মই মানে ঘৰখনৰ সকলো নিয়াৰিকৈ কৰি নিয়াত তেখেতৰ পৰা মই যথেষ্ট সহায় পাওঁ আৰু ময়ো তেখেতক ৰাজনীতিৰ ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰা বা ল'ৰা ছোৱালীৰ ক্ষেত্ৰৰ ফালৰ পৰা আমি কোনোদিনে তেখেতক দিগদাৰ দিয়া নাই তেখেতে এইবোৰ কৰি ভাল পায় গতিকে তেখেতক আমি খোলা মনে এৰি দিছোঁ আৰু সদায় সমষ্টি মানুহৰ লগত তেওঁ সদায় এটা বিনম্ৰতাৰে সদায় থাকে আৰু সকলোৰে লগত মিলি জুলি থাকিবলৈ বিচাৰে গতিকে আমাৰ ফালৰ পৰাও সেইখিনি তেখেতক সম্পূৰ্ণৰূপে আমি তেখেতক এৰি দিছোঁ আৰু সমষ্টিবাসীয়েও খুব সম্ভৱ চাগে তেখেতক ভালে পায় নহ'লেনো আজি সময়টো তেখেতক প্ৰত্যেক বছৰে তেখেতক আগবঢ়াই লৈ গৈ আছে হয় হয় মই আপোনাৰ ওচৰলৈ পুনৰ আহিম এটা মই সৰু বিৰতিলৈ যাম আমাৰ লগত সংযুক্ত হৈছে ৰূপজ্যোতি কুৰ্মী মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পত্নী মঞ্চুৰিয়া বৰদলৈ কুৰ্মী মঞ্চুৰিয়া বৰদলৈ আপোনাক স্বাগতম জনাইছোঁ কিন্তু মই বিৰতিৰ পৰা উভতি আহিহে আপোনাৰ ওচৰলৈ যাম আৰু কথাখিনি পাতিম খুব সুন্দৰ আলোচনা খুব সুন্দৰ কিছু আচলতে আজি আমি এইটো টক শ্ব' বুলি নহয় এটা সকলোৰে মনৰ কথা পাতি আছোঁ এটা সৰু বিৰতিৰ পাছত আমি মঞ্চুৰিয়া বৰদলৈ কুৰ্মীৰ ওচৰলৈ যাম স্বাগতম বিৰতিৰ পিছত আজি মোৰ নিজৰ খুব ভাল লাগিছে মানে নিজৰ ফেটাৰনিটি মানে মহিলা হিচাপে আৰু যিমান কেইগৰাকী মহিলাক পাইছোঁ এটা সময়ত মানে এনেকুৱা আছিলে ৰাজনীতিত মহিলাসকল সচেতন নহয় ৰাবৰি দেৱীৰ উদাহৰণ দিছিলে মানুহে যে মানে স্বামীৰ নামেৰে কিন্তু নহয় এতিয়া মানে গোটেই পৰিস্থিতি সলনি হৈছে সকলোৱে নিজৰ নিজৰ ফিল্ডত নিজৰ ধৰণেৰে নিজৰ পৰিচয় বজাই ৰাখিও ৰাজনীতিলৈ নিজৰ স্বামীসকলক সফল হ'বলৈ উদঙাই দিছে মই মঞ্চুৰিয়া আপোনাৰ ওচৰলৈ আহিছোঁ ৰূপজ্যোতি কুৰ্মীৰ এটা ৰাজনীতি পৰিয়ালৰ পৰা অহা ল'ৰা যুৱক তেখেতৰ মাতৃ ৰূপম কুৰ্মীকো মই ভালকৈ জানিছিলোঁ যেতিয়া তেখেত মিনিষ্টাৰ হৈ আছিলে এগৰাকী খুব জ্ঞানী মহিলা তেখেতৰ ল'ৰা ৰূপজ্যোতি কুৰ্মী ৰূপজ্যোতিও চাগে এতিয়ালৈকে চাৰিবাৰ প্ৰতিনিধিত্ব কৰিলে 5বাৰেই হ'ল কিজানি আৰু এই গোটেই সুদীৰ্ঘ যাত্ৰাটোত আপুনি এগৰাকী শিক্ষিত মহিলা নিজৰ খিনি বজাই ৰাখিও আপুনি যথেষ্ট ত্যাগ স্বীকাৰ কৰি ৰূপজ্যোতিৰ লগত দিনে নিশাই কাম কৰি এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈ তেখেতক আগবঢ়াই দিছে এই সমগ্ৰ জাৰ্নিটো আৰু আজি যেতিয়া কালি যেতিয়া শপত গ্ৰহণ কৰিলে ষষ্ঠদশ বিধানসভাত কেনেকুৱা অনুভৱ হৈছে মানে নিজে কি ক'ব বিচাৰিব এইখিনি সময়ত প্ৰথমতে মই নিউজ লাইভৰ মঞ্চক ধন্যবাদ জনাইছোঁ আমাৰ বিধায়ক পত্নীসকলক এই প্লেটফৰ্মটো দিয়াৰ কাৰণে সকলোৰে সন্মুখত ওলাই আহিব এই সুবিধাটো দিয়াৰ কাৰণে আৰু ৰূপজ্যোতিৰ ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰোঁ যে এটা দীঘলীয়া মই মানে চিনি পোৱাৰ পৰা বিয়া হোৱাৰ পাছত এটা দীঘলীয়া পলিটিকেল জাৰ্ণি তেখেতৰ মানে তেওঁ আৰম্ভ কৰিছিলে যিটো এতিয়া চলি আছে আৰু কালি যেতিয়া শপত গ্ৰহণ 4 মে' দিনাখন যেতিয়া জিকিছে জিকাৰ এটা অনুভৱ বেলেগ আৰু কালি যেতিয়া ফৰ্মেলি যিটো শপত গ্ৰহণ লৈছে তেতিয়া এটা বেলেগ ধৰণৰ মানে অনুভৱ বেলেগ হৈছে মোৰ মই মানে ৰাতিপুৱা তেখেতক উঠি যাওঁতেই কৈছোঁ শপতটো ধুনীয়াকৈ ল'ব
মানে কাৰণ শপতটো লোৱা এটা বহুত গধুৰ দায়িত্ব, জিকাটো বা জিকিলে কিন্তু শপতটো লোৱাৰ পাছত আৰু বেছি গধুৰ দায়িত্ব এটা আহি পৰিছে। ৰাইজে বহুত আশা আকাংক্ষাৰে আকৌ পুনৰবাৰ মানে বিধায়ক হিচাপে আপোনাক পঠিয়াইছে আৰু তেখেতে সদায় নিজৰ দায়িত্বখিনি খুব সুচাৰুৰূপে পালন কৰি আহিছে। অৱশ্যে মৈনিক সমষ্টিত তেখেতে যি ধৰণে ৰাইজে তেখেতক বিচাৰিছে তেখেতে তেনেকেই মৈনিক সমষ্টিত সদায় ৰাইজৰ মাজত আছে আৰু মৈনিক সমষ্টিৰ ৰাইজৰ ইমান মৰম তাকে সূচায়, তাকে প্ৰমাণ কৰে, অতবছৰ প্ৰমাণ কৰিয়ে আহিছে। কিন্তু শপত গ্ৰহণৰ দিনটো নিশ্চয় বিশেষ এটা দিন আছিলে আৰু সেই দিনটো এটা আচলতে আমি অতি এটা আমি গ্ৰেটফুলনেছ হিচাপে আমি মানে ভগৱানৰ ওচৰতো ৰাইজৰ ওচৰতো কৃতজ্ঞ হৈ আমি গ্ৰহণ কৰিছো দিনটো। মনচুৰীয়া, এটা কথা সুধিব মন যায়, ৰাজনীতিৰ লগত বিতৰ্ক কথাটো খুব জড়িত হৈ থাকে, বিশেষকৈ ৰূপজ্যোতিটো বিভিন্ন সময়ত বিভিন্ন কথাত বিতৰ্কত সোমাই পৰা দেখা যায়। বহু সময়ত কেতিয়াবা হাঁহিৰ বিতৰ্ক, কেতিয়াবা বিভিন্ন কথাৰ বিতৰ্ক, বহু কথাত বিভিন্ন সময় এইটো কেনেকৈ ফেচ কৰে? পত্নী হিচাপে আপুনি কি ভূমিকা লয় তেতিয়া? মানে ছাৰ আপোনালোকেও জানে ৰূপজ্যোতি মানে আপোনাৰ কি বুলি ক'ম মই, ষ্ট্ৰেট ফৰৱাৰ্ডটো হয়, মুখত ফিল্টাৰ নথকা মানুহ যিটো কয় যে, মানে যিটো ভাবে যিটো মনত আহে সেইটো মানে ঘেচকে কৈ দিয়ে, মানে অলপমান ভাবি নাচায় যে মই এজন জনপ্ৰতিনিধি, মোৰ কথাৰ অকণমান এটা প্ৰভাৱ পৰিব পাৰে, মই অলপ চাই চিতি কওঁ। তেওঁ সেইটো আচলতে নায়েই। সৰুৰ পৰাই মই যিমান মানুহক লগ পাইছো, এই সৰুৰ পৰাই এনেকুৱা খুব মানে ধৰক উৎপতীয়া বা খুব কথা কয়। মাৰ লগত যিহেতু শাহু মাৰ লগত মই যদিও তেখেতক পোৱা নাই, শাহু মাৰ লগত যেতিয়া তেওঁ মানে সৰুৰ পৰাই ঘূৰিছে তেতিয়াৰ পৰাই মানে কথা খোৱাত খুব কথা চহকী মানে মানুহজন আচলতে। সেই ফিল্টাৰ নথকা মানুহৰ কাৰণে বেলেগ বেলেগ সময়ত বিভিন্ন সময়ত বাৰুকৈয়ে তেওঁ মানে এনেকুৱা সোমাই পৰে বিতৰ্কত। আৰু মোৰ ক্ষেত্ৰত মই ক'বলৈ গ'লে মই অলপমান তেখেতৰ অপজিট, মানে মই বহুত ক্ষেত্ৰত তেখেতৰ কিছুমান কথা মই পচন্দ নকৰো আৰু মই খোলাকে কৈও দিওঁ যে এইটো মই ভাল পোৱা নাই দেই, এইটো এনেকে ক'ব নালাগিছিলে নেকি আপুনি, এইটো অলপ এনেকে ধৰণে ক'ব পাৰিলেহেঁতেন। তাৰপাছত তেওঁ যিহেতু এজন খুব ষ্ট্ৰং মাইণ্ডেড মানুহ, তেওঁ মোক যুক্তি দিয়ে, নাই মোৰ মনত এইটো আছিল, মই সেইকাৰণে এনেকে ক'লো। সেনেকে আমাৰ মানে এটা কি হয়, ঘৰতে এখন কোৰ্ট নিচিনা বহি যায় আৰু আমিয়ে জাজ হওঁ, আমিয়ে উকিল হওঁ, তেনেকে নিষ্পত্তি হৈ যায় কথা। হয়, সেইটো কিন্তু সেইটো বাৰু ৰাজনৈতিকভাৱে আপুনি যিহেতু নিজৰ মতটো সদায় কয়। ৰূপজ্যোতিয়ে আমাক প্ৰায়ে কয়, কিবা কিবি ইণ্টাৰভিউ সময়তো হয় আৰু ব্যক্তিগতভাৱে বন্ধুৰ দৰে আমি কথা পাতোঁতেও কয়, জীৱনত এটা মন আছিল বগী ছোৱালী এজনী পাব লাগে, মই বগী ছোৱালী এজনী পালোঁ। আপোনাৰ ক্ষেত্ৰতো তেনেকুৱাই নেকি, যে ৰূপজ্যোতিক পোৱাৰ এটা আশা আছিলে বহু দিনৰ পৰা, মানে খুব ভালকৈ নিজৰ মানে ব্যক্তিগত জীৱনটো চলি থাকে নে কাজিয়া পেচাল হয়? প্ৰথম কথা, ৰূপজ্যোতিকে পাম বুলি তেনেকুৱা একো মানে ৰাজনীতিৰ লগত জড়িত এজন মানুহ জীৱনৰ সংগী হিচাপে পাম বুলি কেতিয়াও ভবা নাই আৰু এইটো অকল্পনীয় কথা নিচিনা। আমি যিহেতু মোৰ পৰিয়ালৰ দূৰলৈকে কোনো ৰাজনীতিৰ লগত জড়িত নাই, মানে আগলৈও যে হ'ব অকণ সন্দেহে আছে। তথাপিও ভাগ্য চক্ৰে যি ভগৱানে মিলাই থৈছে, ভাগ্যত যিটো মিলাই থৈছে, আমি চিনাকি হলো, তাৰপিছত ইটো ইজন সিজনক জানিলো, বিবাহ পাশত আবদ্ধ হলো আৰু আমাৰ ধৰক আমাৰ সাংসাৰিক যাত্ৰা আৰম্ভ হ'ল আৰু লগে লগে এখেতৰ ৰাজনীতিক যাত্ৰাও আৰম্ভ হ'ল। এই যাত্ৰা আৰম্ভ কৰোঁতেই মানে মই আপোনাক কৈছো নহয়, তেখেতো এজন ষ্ট্ৰং মানুহ আৰু মোৰো নিজৰ অপিনিয়ন আছে। আমাৰ মানে ধৰক কথা বতৰাত আগ পিছ হৈ থাকে, মানে প্ৰায় সংখ্যক মই মানে 95% তেখেতৰ কথাবোৰ অলপমান কাটোৱেই আৰু মানে সেইটো মই মানে নোৱাৰোৱেই আৰু মানে মানি ল'বলৈ একেবাৰে। আৰু এওঁ প্ৰথমতে বহুতেই বেছিকে মানে চেষ্টা কৰিছিলে যে মোক বুজাবলে যে নহয় মই ঠিকে, আজিকালি অলপমান সেয়মান হয় দিয়া, মই কথাটো এনেকে ধৰণে ক'ব লাগিছিল বুলি সেয়মান হয়। আৰু থাকিল কথা বগী ছোৱালী, সেইটো তেখেতৰ ভাল ভাগ্য বুলিয়ে মই ভাবিছো। খুব মানে ৰাজহুৱাকে কয় ন, মোৰ বগী ছোৱালী এজনী পাবলৈ মন আছিল। সেইটোৱে ফিল্টাৰ নথকা মানুহৰ মুখৰ কথা এই তেনেকুৱাই আৰু, মানে য'তেই পায় সুবিধা পায় কৈয়ে পেলাই আৰু। নহয়, তেওঁ মানে সুখী যে, সেইটোহে মন্তব্য কৰে। আৰু আপোনাৰ পৰা মই এইটো বুজিলো যে আপুনিও সুখী। হয়, মানে সংসাৰখন চলিবলৈ আচলতে বহুত বেছি ইমান কষ্টকৰ নহয়তো। যেনেকুৱাই আপুনি ধৰক হাজবেণ্ড গৰাকীজন বা ৱাইফ গৰাকীও যিয়ে প্ৰফেশ্যনত যেনেকুৱা ধৰণৰে নহওক কিয়, যেতিয়া একেলগ হৈ যায় আৰু আমাৰ যিটো এটা বান্ধোনটো যেতিয়া বান্ধ খাই যায়, তেতিয়া মানে লগত থাকি আপোনাৰ ধুনীয়াকে এইটো চলিবলৈ সুবিধা ভগৱানে আচলতে কৰি দিয়ে। আৰু নিজৰ মনৰ ওপৰতো কথা, যেতিয়া আপুনি নিজৰ মানে ভাল পোৱা মানুহজনৰ লগত থাকিবই বিচাৰে, তেতিয়া সেই তেখেতক প্ৰত্যেকটো খোজত আপুনি নিশ্চয় সংগ দিয়াটো আপুনি মানে মনৰ এইটো এটা আপোনাৰ ভাৱধাৰা বা কি কয় আমাৰ ধৰ্ম নিচিনা হৈ যায়গে। নিশ্চয় আহিম মনচুৰীয়া, খুব ভাল লাগিছে কথা পাতিম। মই একেবাৰে আকৌ প্ৰহেলিকাৰ ওচৰলৈ গৈছো, মই আপোনাৰ ওচৰলৈ আহিম। প্ৰহেলিকা, সকলোৱে মই যেতিয়া মৰাণত
জীৱনত প্ৰহেলিকাক প্ৰথম লগ পাইছিলোঁ মই কিন্তু প্ৰহেলিকাক গায়িকা হিচাপেহে জানিছিলোঁ আমাৰ অনুষ্ঠানতে গীত পৰিৱেশন কৰিছিল গতিকে দুগৰাকীকে গায়িকা আমাৰ অনুষ্ঠানত আছে প্ৰহেলিকা আমাৰ এইটো এটা আনন্দৰ সময় আমি আজি আচলতে জীপাল জীৱনটো মোৰ যিটো অনুষ্ঠান আমি জীপাল জীৱনত সদায় ভাল লগা কথাবিলাক মানুহৰ মন জীপাল কৰা অনুপ্ৰেৰণা দিবলগীয়া কথাবিলাক আৰু সংগীততকৈ ভাল কথাটো একো নাই অকণমান আমাৰ দৰ্শকৰ বাবে চক্ৰ গগৈৰ বাবে জিকাৰ ফূৰ্তিতে আমি অকণমান গান শুনিব পাৰিম নেকি এটা সৰু হয় মই এটা আপুনি কৈছে যেতিয়া মই জয়ন্ত হাজৰিকাদেৱৰ এটি গীত পৰিৱেশন কৰিব লৈছোঁ মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ গান যদি সুৰ হয় মোৰ গান যদি সুৰ হয় তোমাৰ বনত ৰব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ গান যদি সুৰ হয় মোৰ গান যদি সুৰ হয় তোমাৰ বনত ৰব মোৰ মিনতি ইয়াকে গালো ধন্যবাদ ধন্যবাদ খুব ভাল লাগিলে মই আপোনাৰ ওচৰলৈ আহিছোঁ ভনিতা শৰ্মা এজন ইয়ং ডাইনামিক লিডাৰ হ'বৰ কাৰণে যথেষ্টখিনি নলেজৰ দৰকাৰ হয় আৰু সাহচৰ্যৰটো প্ৰয়োজন হয়েই যিকোনো সময়ত আপুনি PhD কিহত কৰিলে বুলি ক'লে মোৰ কেমিষ্ট্ৰি মোৰ কম্পিউটেশ্যনেল বায়'ফিজিক্স মোৰ হেৰি আছিল হয় তপনক এই যাত্ৰাটোত আপুনি কেনেধৰণে সহায় কৰিছে বুলি আপুনি নিজে মানে কিমানখিনি আপুনি হেল্প কৰি দিয়ে বিভিন্ন ৰাজহুৱা কামত আচলতে তেওঁৰ যাত্ৰাত আৰু তেওঁ মোৰ যাত্ৰাত আমি দুইটাক বহুত এটা আনটোক ছাপোৰ্ট কৰোঁ আৰু আমি সকলো কথা আমি সদায় দিনটো যিমান আমি ব্যস্ত নাথাকিলেও গোটেই দিনটোৰ গোটেই কথাবোৰ আমি দুইটাই 10 মিনিটমান হ'লেও আমি ডিছকাছ কৰোঁ যে আজি এইটো হ'ল তেনেকুৱা ধৰণৰ আৰু তেওঁ মোৰ যাত্ৰাত মই বিয়াৰ পিছত ইমান বছৰৰ কাৰণে ইউএছত গৈ পিনাই কাৰণ সেইটো মোৰ মন আছিলে চ' সেইটোত তেওঁ মোক বহুত ছাপোৰ্ট দিছে আৰু তেওঁৰ যাত্ৰাত যেতিয়া তেওঁৰ পলিটিকেল যাত্ৰা যেতিয়া তেওঁ যেনেকৈ মোক আমি যেতিয়া ডিছকাছ কৰোঁ মই মোৰ ফালৰ পৰা মোৰ বিবেক বিবেচনাৰে মই যিখিনি ভাবোঁ সেইখিনি মই তেওঁক জনাওঁ যে এইটো বস্তু এনেকুৱা চাগে এনেকুৱা ধৰণৰ তো সেইখিনি থাকে তাৰ লগতে মই ভাবোঁ যে যেনেকৈ এইবাৰ ইলেকশ্যনত মানে পত্নী হিচাপে যিখিনি তেওঁ মোৰ পৰা বিচাৰে মই কেম্পেইন বুলি নকওঁ কিন্তু মানুহৰ মাজত গৈ মানুহৰ মনৰ কথা বুজিবলৈ বহুত জেগাত ময়ো ডিমৰীয়া সমষ্টিত ঘূৰিছোঁ খুব ভাল লাগিছে আৰু এটা কথা মোৰ খুব ভাল লাগিলে ডিমৰীয়া সমষ্টিত ঘূৰি যে তেওঁক সকলোৱে চিনি পায় আৰু মই যলৈকে গৈছোঁ সকলোৱে আচলতে কোনো ধৰণৰ প্ৰচাৰ বা তেনেকুৱা হোৱা নাই মোক তেখেতৰ পত্নী হিচাপে সকলোৱে বহুত মৰম দিছে চ' সেই বস্তুটো খুব ভাল লাগিছে আৰু পতি পত্নী হিচাপে মই ভাবোঁ যেতিয়া এটা আণ্ডাৰষ্টেণ্ডিং থাকে তেতিয়া এজনে আনজনক সকলো ক্ষেত্ৰতে মানে এজনে আনজনক যি ধৰণে বিচাৰে ছাপোৰ্ট দিয়া যায় আৰু হয় নিশ্চয় মই আপোনাৰো গান এটা অকণমান শুনিম অলপ পিছত অকণমান সাজু হ'বলৈ দিছোঁ মই ৰাণী বৰদলৈ আমাৰ লগত আছে অকণমান সকলোৰে যিহেতু মনৰ কথা ল'বলৈ যাব লগা হৈছে সেইকাৰণে অকণমান সময় অপেক্ষা কৰোৱাব লগা হৈছে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী তাৰ কাৰণে ৰাণী বৰদলৈ মই অথনি সংঘাতটো নহয় বুলি আপুনি ক'লে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আমি খুব মানে ডেচিং জেণ্টেলমেন হিচাপে সদায় দেখি আহিছোঁ নতুন দিল্লীত স্কুল অফ ইকনমিক্সৰ পৰা পাষ্ট আউট খুব এজন লাৰ্নেড মানুহ হিচাপে আমি জানো আপোনালোকৰ সংসাৰখনত যিকোনো সংসাৰতে ঘৰুৱা কাম কাজক লৈ মানুহৰ খুটখাট হয় ঘৰুৱা কামত সহায় কৰেনে প্ৰদ্যুৎ বৰদলৈ নাই প্ৰদ্যুৎ একদম এইবিলাক কথা ঘৰুৱা কথা একচুৱেলি একোৱেই নাজানে তেওঁ নিজৰ সমস্ত দায়িত্ব মোৰ তেওঁৰ গোটেইখিনি দায়িত্ব মোৰ কাপোৰ কানিৰ পৰা ঘৰত আলহী আহিলে কোনে কি খাব কাক কেনেকৈ ৰাখিব লাগিব ক'ত কেনেকৈ তেওঁ যাব গোটেইখিনি দায়িত্ব মোৰ আৰু ল'ৰা ছোৱালীৰো সম্পূৰ্ণ দায়িত্ব মোৰ তেওঁ খালি মানে তেওঁতো মই কৈছোঁৱে তেওঁ যেতিয়া প্ৰথমবাৰ 2001ত তেওঁ প্ৰথম মিনিষ্টাৰ হৈছিল তেতিয়া ইহঁতি বহুত বেছি সৰু কোনোবাজনৰ 7 বছৰ ডাঙৰটোৰ আৰু সৰুটোৰ 3-4 বছৰ এনেকুৱা গতিকে সময়ে নাপাইছিল গোটেইখিনি ময়ে অকলে চম্ভালি লৈ ময়ে সিহঁতক ডাঙৰ কৰাৰ নিচিনা কাৰণ তেওঁ এতিয়া অত্যন্ত বিজি আছিল আৰু তাৰপাছতো সিহঁতি হোষ্টেলত গুচি গ'ল ডাঙৰ হোৱাৰ পাছত আৰু ঘৰৰ কথাত মানে ঘৰৰ গোটেই বজাৰ সমাৰ কোনে কি খাব কোনে কেতিয়া কি পিন্ধিব এই গোটেইখিনি দায়িত্ব সদায় মোৰ এতিয়ালৈকে আনকি তেওঁ সেইবিলাক একো নাজানে তেওঁ যেতিয়া আহে গোটেই বস্তুবোৰ ৰেডি থাকে তেওঁ খালি ধুনীয়াকৈ ওলাই যায় বাইদেউ আপুনি যিহেতু কৈছে গোটেইখিনি ঘৰুৱা দায়িত্ব আপুনিয়ে ল'ব লাগে এই কথাটোৰ কাৰণে তেখেতে আপোনাক ক্ৰেডিটটো দিয়ে নে নিদিয়ে মানে ধন্যবাদ সূচক কৃতজ্ঞতা সূচক কথা কয় নে নকয় কেতিয়াবা কয় এইটো কথা কয় মোক তেওঁ সদায় কয় তুমি নাথাকিলে মোৰ দিনতে আন্ধাৰ
মই জানো মই নাথাকিলে তেওঁ বহুত অসুবিধা হয় আৰু বন্ধুবৰ্গৰ আগত হাঁহি কয় মানে ৰাণী নাথাকিলে মোৰ দিনতে আন্ধাৰ। হয়, তাৰমানে আপুনি যথেষ্ট ত্যাগো কৰিব লগা হৈছে, সেইটোলৈ কেতিয়াবা এনেকুৱা লাগে নেকি যে ৰাজনীতি কৰা মানুহৰ লগত বিয়া নোহোৱা হ'লে মোৰ নিজৰ আৰু বহুত কিবা হ'লহেঁতেন? ত্যাগ যথেষ্ট নিশ্চয় কৰিব লগা হৈছে, মনৰ আশা? জনপ্ৰতিনিধিজনৰ পত্নী হিচাপে সমাজত বহুত কৰণীয় থাকে, বহুত বস্তু এৰিব লগা হয়, নিজে ভাল পোৱা কিছুমান বস্তু এৰি দিব লগা হয়, কাৰণ দায়বদ্ধতাৰ কথা থাকে। আৰু আজিকালিতো তুমি জানাই সকলোৱে চাই থাকে তোমাৰ ক'ত ভুল হৈছে, সেইটো লৈ সকলো ব্যস্ত হৈ থাকে। গতিকে সেইকাৰণে বহুত ভাল লগা বস্তু বা নিজে বিচৰা বস্তু কিছুমান হেৰুৱাই দিব লগা হয়। কিন্তু এটা কথাও ঠিক, সমাজৰ মানুহ তেওঁ সমাজৰ কাৰণে কাম কৰি ভাল পায়, গতিকে তেওঁক সহযোগিতা কৰাটো মোৰ খুব প্ৰয়োজন। গতিকে তেওঁ বেয়া পাব পৰা বা আমাক যিসকলে ভাল পায়, আমাৰ ওপৰত বিশ্বাস আছে, সেই মানুহখিনিয়ে যাতে কেতিয়াও মনত কষ্ট নাপায় আমাক লৈ, সেইটো কথা মই সদায় চিন্তা কৰি কাম কৰোঁ। মই নিজৰ কথা ক'লোঁ এইখিনি। হয়, মই আহিম আপোনাৰ ওচৰলৈ। মোৰ জানিবলৈ মন যায় আপোনালোকৰ নিচিনা কাপোৰবিলাকে কেতিয়াবা চিনেমা চাবলৈ যায় নে নাযায়? চবৰ ওচৰলৈ আহিম, কথাটো জানিবলৈ আপোনাৰ ওচৰলৈ আহিম এটা সৰু বিৰতিৰ পিছত। স্বাগতম বিৰতিৰ পাছত। আপোনাৰ ওচৰলৈ আহিছোঁ ৰঞ্জু মণি বাইদেউ। আমি এতিয়া কথা পাতি আছিলোঁ যে সংসাৰ এখন চলিবলৈ দুইজন মানুহৰ, আপুনিও ক'লে যে যথেষ্ট বুজা পৰাৰ মাজেৰে বা মহিলাগৰাকীয়ে যথেষ্ট ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়, কাৰণ সেইটো এটা সহজাতভাৱে মানুহে কৰে, কাৰণ ইজন মানুহৰ পৰাও সেই ক্ৰেডিটটো আহে। ৰাজনীতি কৰা মানুহৰ সাধাৰণতে ব্যক্তিগত লাইফত জীৱনত কিছু উপভোগ্য সময় অলপ কম থাকে। আপোনালোকে চিনেমা চাবলৈ যায় নে নাযায়? চিনেমা চাম ভাবিহে আছোঁ বাইদেউ, এতিয়ালৈকে চোৱা হোৱা নাই। বহুত দিনৰ আগতে চাইছিলোঁ, এতিয়া দেখোন সময় নাই। 24 ঘণ্টা সমষ্টিতে দিবলগীয়া হ'ল। মই আগতে কৈ গৈছোঁ, খুব কম সময়ত আমি ইলেকশ্যন খেলিবলগীয়া হ'ল, সকলো নতুন মানুহ লৈ। 12 দিনমানতে আমি সমষ্টিত একদম বিলীন হৈ গৈছোঁ সপৰিয়ালে। সঁচাকৈ সেই যিখিনি তেওঁলোকৰ মৰম, মামৰাবাসীৰ ৰাইজৰ সহযোগ সঁচাকৈ অতুলনীয়। আজি এইবিলাক চিনেমা হওক ধৰি লওক বজাৰ কৰিবলৈ যোৱা, এইবিলাক আমাৰ মিলাই নাই আজিলৈকে। ভাবিছোঁ পাছত নিশ্চয় মিলিব। খুব সোনকালে আমি চোৱাৰ পৰিকল্পনা কৰিছোঁ। মই জনাত আপোনাৰ ছোৱালীও খুব ভাল কৰি আছে নতুন দিল্লীত, আৰু সেইটো হিচাপত আপুনি তাৰ কৃতিত্বটো সমানে দুইজনে থাকেনে আপুনি বেছিকৈ কৰে সেইখিনি কাম? ছোৱালীৰ লগতো আপুনি জানেই, এগৰাকী ছোৱালী, মোৰ ছোৱালীজনী নাচনী, তাই বিহু খুব ভাল পায়। আৰু টীম এটাও আছে আমাৰ, ৰংমন এনাজৰী হুঁচৰি দল বুলি। তেওঁলোকে একচুৱেলি বিহুটো ছোৱালীজনীক শিকালে, আৰু সেই সূত্ৰে আমি দুইজন, অকল মই বুলি ক'লে ভুল হ'ব, দুইজনে বিভিন্ন প্ৰান্তত, অসমৰ একেবাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে তাই বিহু কৰিছে। সকলোৱে জানে তাই এটা নিজৰ সুকীয়া এটা পৰিচয় আছে। নিবিষা দিহিঙীয়া বুলি ক'লে সকলোৱে চিনি পায়। আপোনালোকৰ ৰং চেনেলতো পাইছে, DYতো পাইছে, আৰু লতাশিলতো পাইছে। তাই তাৰ সকলো মিলাই পঢ়াটো তাই ভালেই। তাৰ কাৰণে আপুনি দেউতাকক কৃতিত্ব কিমান আছে? দেউতাককো সমানে সমভাগী কৰিছোঁ কথাটো। মোৰ অলপ কষ্টটো বেছি হয়, তাৰমানে তেওঁতো ৰাতি যাব নোৱাৰে। মই ছোৱালীক লগত লৈ আৰু ল'ৰাও কেঁচুৱা কোলাত লৈ তেনেকৈ বিহু মঞ্চ ঘূৰি ফুৰোঁ। সকলোৱে আমাৰ পৰিয়ালটোৰ কথা জানে, আমি কেনেকৈ জীৱনটো সংগ্ৰাম কৰিছোঁ। ৰাজনীতিৰ লগত সংস্কৃতিও আমাৰ সমানেই কষ্ট। ছোৱালী শেষ হোৱাই নাই, সম্ৰাজ্ঞী নাচি আছে, আজি 4 বছৰ নাচিছে, আৰু কেতিয়া সেইটো এৱাৰ্ড পায়। এইটো বৰ ডাঙৰ কথা যে ৰাজনীতি আৰু সংস্কৃতি দুইটা একেলগে যোৱাটো অকণমান কঠিন। মই স্মৃতিৰেখা হাজৰিকা আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ কাৰিকৰী কিছু বিজুতি হৈ আছে, সেইকাৰণে মই আপোনাক দুটামান কথা সুধি থৈ দিওঁ, নহ'লে হয়তো কাৰিকৰীভাৱে যোগাযোগ বিচ্ছিন্ন হৈ যাব পাৰে। আপুনিও এগৰাকী এটা সময়ত কিন্তু ৰাজনীতি আৰু সংস্কৃতিৰ কথা আহিছে যিহেতু, মই জনাত আপুনি খুব ভাল বিহু নাচিছিলে এটা টাইমত, মোৰ যিমানখিনি নলেজ, আৰু হয়তো আপোনাৰো বহু সপোন আছিলে। ৰূপজ্যোতি স্মৃতিৰেখা বাইদেউ, আপুনি মোৰ মাতটো শুনিছে নহয় বাৰু? শুনি আছেনে আপুনি মোৰ মাতটো? আপুনি মোৰ মাতটো শুনিছেনে স্মৃতিৰেখা হাজৰিকা? মই সহযোগীসকলক অনুৰোধ জনাইছোঁ তেওঁক এবাৰ। হয়, আপুনি মোৰ মাতটো শুনিছে চাগে? হয়, আমি কথা পাতি আছোঁ যে ৰাজনীতি আৰু সংস্কৃতি, হয়, ৰাজনীতিৰ লগত সংস্কৃতিটো আগুৱাই নিয়াটো খুব কঠিন। এটা সময়ত মোৰ যিমান দূৰ মই জানো, মই যিহেতু আপুনি আৰু মই একে ঠাইৰ পৰাই অহা নাৰায়ণপুৰৰ, আপুনি খুব ভাল বিহু নাচিছিলে এটা সময়ত। সাংস্কৃতিকভাৱে আপোনাৰ ঘৰখনো যথেষ্ট আগবঢ়া আছিলে।
এতিয়া আপুনি যিহেতু এই ৰাজনৈতিক পৰিক্ৰমাৰ লগত যোৱাৰ কাৰণে বিহুটো চাগে এৰিব লগা হৈছে, কেতিয়াবা মনত দুখ লাগে নেকি? হয় হয় নাই নাই, এতিয়া হয়তো সেইখিনি মই সুবিধা পাইছোঁ যদি মই ধৰা এইটো সময় সুবিধা নিমিলে তেনেকৈ কৰিবলৈ, কিন্তু সেইটো সময়ত কৰিছিলোঁ, তুমিও নিশ্চয় জানিছিলা। গতিকে এই মনটো আছে, কিন্তু সময় সুবিধাৰ বহুত কম। গতিকে এনেকৈ আৰু দিনবোৰ পাৰ হৈ গৈ আছে। কিন্তু তেখেতে যিখিনি সাংস্কৃতিক জগতত হওক যিখিনি কৰি আছে সেইখিনি যথেষ্টই ভাল লাগে মোৰ দেখি, আমিও উৎসাহ যোগাওঁ তেনেকৈ আৰু আপুনি সেইখিনিয়ে কথা। আৰু হয় তোমাৰ ঘৰুৱা কোৱাচোন। হয়, পদ্ম হাজৰিকা ডাঙৰীয়াক দেখিলে খুব খঙাল মানুহ যেন লাগে, মানে দেখাত এনেকুৱা লাগে যেন খুব খঙাল নেকি? আপোনালোকে কেনেকুৱা, আপোনালোকে কেতিয়াবা একেলগে চিনেমা চাবলৈ যোৱা বা ক'ৰবাত টাইম স্পেণ্ড কৰিবলৈ যোৱা, এই সুদীৰ্ঘ সময়ত সময় পায়নে সেইবিলাক কৰিবলৈ? হয় হয়, দেখাত কিন্তু তেখেতক খঙাল নিচিনা লাগে, কিন্তু তেখেতৰ অন্তৰখন খুব কোমল, শিশুৰ দৰে কোমল নিষ্পাপ। গতিকে তেওঁ যোনে লগ পায় তেখেতেহে গম পাব যে তেখেত সঁচাকৈ খঙাল নহয়। কিন্তু আমি তেনেকৈ চিনেমা ইমান চাবলৈ সময় সুবিধা নিমিলে, কিন্তু আমি যেতিয়া বাহিৰত ফুৰিবলৈ যাওঁ তেতিয়া কিন্তু আমি চিনেমা চাওঁ। আমি ৰিচেণ্টলি মুম্বাই গৈছিলোঁ ইলেকশ্যনৰ পাছত, তেতিয়া আমি তাতে চিনেমা চালোঁ। কিন্তু ইয়াতে আমি তেনেকৈ চিনেমা চাবলৈ সময় সুবিধা মিলাব নোৱাৰোঁ সেয়া, কিন্তু তেনেকৈ আমি টাইম স্পেণ্ড কৰোঁ আৰু বাহিৰলৈ গ'লে। তেখেতে যথেষ্ট সময় ঘৰত থকা সময়কণো ধৰাচোন যিখিনি আমাক কাম কেতিয়াবা তেওঁ ৰন্ধা বঢ়াটো সহায় কৰি দিয়ে দেই তেখেতে, আৰু তেনেকুৱা কথা। আৰু সেই তেখেত যদিও খঙাল নিচিনা লাগে, কিন্তু তুমি যিখিনি কথা বাকী তেওঁলোকক সুধিছা কিবা কাজিয়া চাজিয়া লগা কথা, মই কিন্তু তেখেতক এজন আদৰ্শ পুৰুষ হিচাপে লৈছোঁ। তেখেত মোৰ বাবে ফ্ৰেণ্ড, ফিলচফাৰ আৰু গাইড। গতিকে তেখেতক মই কেতিয়াবা কওঁ মোৰ তোমাক দাদাৰ নিচিনা লাগে, আৰু মোৰ নিজকে তোমাৰ ভণ্টি লাগি এনেকৈ কওঁ। তেনেকুৱাও হয় কথা বতৰাবিলাক, তেনেকুৱা। হয় হয়, খুব ভাল। মানে এইবিলাক কথাই অন্ততঃ অকণমান মানুহে জানি ভাল পাব, কাৰণ এনেকুৱাতো কেতিয়াও নহয় যে ৰাজনীতি কৰিলে বুলি এজন মানুহ আৰু মানুহতকৈ বেলেগ আৱেগ অনুভূতি নোহোৱা মানুহ এজন নিশ্চয় হৈ নাযায়। মই এইবাৰ মই আকৌ প্ৰশান্ত ফুকন ডাঙৰীয়াৰ পত্নী জ্যোতি ফুকন বাইদেউৰ ওচৰলৈ আহিব খুজিছোঁ। জ্যোতি ফুকন ডাঙৰীয়ানী, মই আকৌ কৈছোঁ, প্ৰশান্ত ফুকন ডাঙৰীয়াৰ সুদীৰ্ঘ ৰাজনীতিক জীৱনত আমি তেখেতৰ ৰাজনৈতিক উত্থান পতন, জীৱন পৰিক্ৰমা সম্পূৰ্ণ দেখিছোঁ, কিন্তু ব্যক্তিগতভাৱে মানুহজনক আপুনিহে দেখিছে বা আপুনিহে জানে। তেখেত খুব খঙাল নেকি এনেই? নাই, হয়তো শুনা নাই। হয়, মই চাগে শুনাত অকণমান অসুবিধা হৈছে, পৰৱৰ্তী সময়ত আহিম। মই ভায়লিনাৰ ওচৰলৈকে আহিছোঁ, ভনিতা। মই কৈছিলোঁ যে আপোনালোকৰ আৰু দেৰ ইজ লং ৱে টু গ', বহুত যাবলৈ আছে, বহুত পৰিকল্পনা হয়তো আছে। মই কৈছোঁ যে যিহেতু আমি এতিয়া এইটো উদযাপনৰ সময়, আমি সকলোৰে ছাকচেছ বা সফলতাবিলাক উদযাপন কৰি আছোঁ। মই জনাততো গান চান ভালকৈ গান গোৱাত খুব ডক্টৰ তপনে অৰিহণা মানে উৎসাহ যোগায়নে আপোনাৰ? নিশ্চয় যোগায়, কিন্তু একচুৱেলি মই নিজৰ কাৰণ মোৰ কেৰিয়াৰটো চাইণ্টিফিক হেৰি হৈ গ'ল, ৰিচাৰ্চ বেছটো, আৰু আমেৰিকাত থকাৰ পিছত আচলতে যোৱা 10টা বছৰ মই তেনেকৈ প্ৰফেচনেলি একো গোৱা নাই। আগতে মই প্ৰফেচনেলিয়ে গাইছিলোঁ, গতিকে এতিয়া ৰিৱাজটো তেনেকৈ কমি গৈছে। এতিয়া ভাবিছোঁ আকৌ কৰিব লাগিব, কিন্তু তেখেতে বহুত উৎসাহ যোগায়। তেখেতে সদায় কয় যে তুমি কৰা, তুমি গোৱা, আকৌ কৰা। আমি নিউজ লাইভৰ দৰ্শকৰ বাবে ডিমৰীয়াৰ বিধায়ক ডক্টৰ তপন দাসৰ পত্নী সহধৰ্মিনী, তেওঁ আমাক কিবা এটা গান গাই শুনাব এতিয়া। তাকেই, মানে এতিয়া আজিকালি তেনেকৈ ক'লে পুতুককৈ অলপ এটা হেৰি লাগি যায়, কাৰণ ৰিৱাজটো একেবাৰে কম। কিন্তু জুবিন দাৰ মই গানৰ 2টা লাইন, আৰু জুবিন দাৰ গান বুলি ক'লে আচলতে মোৰ ভয় লাগে, কাৰণ বহুত টান, আৰু তেওঁৰ নিচিনা কণ্ঠ আচলতে একদম গলত সৰস্বতী বুলি যিটো কয়, গাবলৈ ভয় লাগে। তথাপিতো মই অলপ 2 লাইন গুণগুণাই দিম। তুমি যেন পপীয়া তৰা আকাশৰ বুটি নৈ, তুমি যেন আবুৰি ধৰা ভিতৰে বাহিৰে বৈ, উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ, তুমি যেন পপীয়া তৰা আকাশৰ বুটি নৈ।
খুব ভাল লাগিলে এইটো গানৰ সুবাসৰ মাজত আপোনালোকক এৰি মই এটা সৰু বিৰতিলৈ যাম তাৰ পাছত মই শেষৰ খণ্ডটোলৈ আহিম মঞ্চুৰিয়া মই আপোনাৰ ওচৰলৈ আহিম ইয়ং কাপলবিলাকৰ ৰাজনৈতিক কিছু হয়তো সকলোৰে নিজৰ নিজৰ ৰাজনৈতিক দৰ্শনটো থাকে বেলেগ বেলেগ থাকে আৰু প্ৰশান্ত ফুকনৰ দৰে এজন অভিজ্ঞ মানুহৰ পত্নীৰ ৰাজনৈতিক দৰ্শন বা ৰাজনৈতিক আকাংক্ষা কিবা আছে নেকি সেইখিনি কথাও জানিবলৈ মন যায় প্ৰদ্যুৎ বৰদলৈৰ পত্নীৰ পৰাও জানিবলৈ মন যায় কেতিয়াবা স্বামীক দেখি নিজেও ৰাজনীতি কৰিবলৈ মন যায় নেকি এইখিনি কথা সুধিবলৈ আপোনালোকৰ ওচৰলৈ পুনৰ আহিম এটা সৰু বিৰতিৰ পিছত স্বাগতম বিৰতিৰ পাছত পুনে পুনে আমি জ্যোতি ফুকন ডাঙৰীয়ানী আপোনাৰ ওচৰলৈ আহিছোঁ সুদীৰ্ঘদিন স্বামীৰ সৈতে আপুনি ৰাজনীতিটো ভালকৈ ওচৰৰ পৰা দেখিছে কেতিয়াবা এনেকুৱা মন যায় নেকি যে নিজেও ৰাজনীতিৰ লগত জড়িত হ'বলৈ কেতিয়াবা মন আছে নেকি মানে বিধায়ক বা তেনেধৰণে ৰাজনীতিৰ লগত জড়িত হোৱাৰ ইচ্ছা আছেনে আপোনাৰ আমাৰ কাৰোৰে সেই ইচ্ছাটো নাই আৰু ভৱিষ্যতে চাগে আমাৰ আৰু নহ'ব যদি ছোৱালীৰ পিনৰ পৰা কিবা হয় সেইটো নাজানো আৰু এতিয়ালৈকে কোনেও ভাবা নাই আপোনাৰ নিজৰ কেতিয়াও মন যোৱা নাই মানে আৰু তেওঁ মানে হয় তেনেকুৱা কোনেও ভাবা নাই এতিয়ালৈকে আৰু তেখেতৰ কৰ্মজীৱনে হয় ৰাতিপুৱা 5টা বজাৰ পৰা আৰম্ভ গতিকে আমি সেই ব্যস্ততাটো তেখেতৰ দেখি আহিছোঁ সদায় আৰু তেখেতে গোটেই সমষ্টিটোক নিজৰ ঘৰৰ নিচিনা ভাল পায় মানে আৰু সেইকাৰণে হয়তো সমষ্টিয়ে তেখেতক বহুত মৰম কৰি আজি ইমান 5বাৰকৈ তেখেতক জিকাই আনিছে গতিকে তেখেতে সমষ্টিৰ লগত যেনেকৈ থাকি ভাল পায় আমি সকলোৱে তেখেতক তেনেকৈ সহায় কৰি আগবঢ়াই লৈ যাওঁ হয় আৰু কেতিয়াবা দুখ কিবা আছে নেকি যে মানুহজনে ইমান দীঘলীয়া কাম কৰিলে যিমানখিনি পাব লাগিছিল বা মন্ত্ৰিত্ব হিচাপেও যোৱা এবাৰ আকৌ নতুন মন্ত্ৰীসভাত তেখেতৰ কাৰণে আপুনি মন্ত্ৰী হোৱাটো আকৌ কামনা কৰেনে বা আপোনাৰ ভৱিষ্যতৰ বাবে বা কিবা নোপোৱাৰ বেদনা থাকি গ'ল নেকি যে ৰাজনৈতিক জীৱনটোত মানুহজনে এইখিনি নাপালে বুলি তেনেকুৱা একো ভাবিবলৈ নাই কাৰণ কেলে তেখেতৰ ৰাজনীতিয়ে বহুতখিনি দিলে আৰু এতিয়া এই ইলেকশ্যনত আমাৰ 120 জন সদস্য জিকাই আনিছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ যিটো পৰিশ্ৰম তেখেতৰ মাটিৰ ঘাম মূৰৰ ঘাম মাটিত পেলাই তেখেতে যিটো কষ্ট কৰি আজি 102 জন যি সদস্য জিকাই আনিছে সেই সকলোকে সন্তুষ্ট কৰিবলৈ হ'লে তেখেতে বহুতখিনি চিন্তা চৰ্চা কৰিব লাগিব গতিকে একেতে যে পাব লাগিব বুলি আমাৰ ফালৰ পৰা কোনো দাবী নাই হয় আমি আশা কৰিম আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিছোঁ প্ৰশান্ত ফুকন ডাঙৰীয়া এজন খুব জীপাল মনৰ এজন খুব কৰ্মত সপ্ৰতিভ ৰাজনীতিবিদ আৰু আপুনিও তেখেতৰ সহধৰ্মিনী হিচাপে সদায় আপুনি যেনেকৈ অনুপ্ৰেৰণা হৈ আছে সদায় থাকক আমাৰ সেইটোৱে আশা আমি ভৱিষ্যতে আমি আকৌ এনেকুৱা ধৰণৰ কথা পাতিবলৈ ভাল পাম বা আপোনাক আকৌ লগ পাবলৈ চেষ্টা কৰিম মই আকৌ মঞ্চুৰিয়াৰ ওচৰলৈ আহিছোঁ মঞ্চুৰিয়া আপোনালোকৰ সন্মুখতো দীঘলীয়া ৰাস্তা আছে কাৰণ ৰূপজ্যোতি খুব কম বয়সতে MLA হৈছে খুব কম বয়সতে এতিয়া পঞ্চমবাৰৰ বাবে চাগে প্ৰতিদ্বন্দ্বিতা কৰিছে এই গোটেই সময়খিনিত এই ৰাজনৈতিক যাত্ৰাটো দেখি আপোনাৰ নিজৰ কিবা ৰাজনৈতিক আকাংক্ষা কেতিয়াবা মনত হৈছে নেকি বা হয় বা কেতিয়াবা পাতে নেকি আপোনালোকে যে ময়ো ৰাজনীতিলৈ যাব পাৰিলোহেঁতেন বা তেনেকুৱা ইমান বছৰে আচলতে মই ৰাজনীতিলৈ মানে যাম বুলি বা তেওঁ মোক কাহানিও এইটো কথা কোৱা নাই যে তুমি ৰাজনীতিলৈ আহিবলৈ ইচ্ছা আছে নেকি বা আহিবা নেকি আৰু ময়ো তেওঁক কাহানিও এইটো মানে কথা মানে মই কোৱা নাই যে ময়ো ৰাজনীতিলৈ যাম বা আমি এনেকে আচলতে লগে লগে গৈ থকাটোৱে মই মানে ভাল পাওঁ তেওঁ মানে বিধায়ক হিচাপে কামখিনি কৰি যাওক আৰু মই তেওঁৰ লগত মানে সংগ দিওঁ সেইটোৱে মোৰ ভাল লাগে একদম ডাইৰেক্টলি ৰাজনীতিলৈ যাম বুলি মই এতিয়ালৈকে ভাবা নাই আচলতে হয় আৰু ৰূপজ্যোতিক লৈ আপোনাৰ নিজৰ কিবা আৰু আশা আছে নেকি যে ভৱিষ্যতে মন্ত্ৰী হওক সাংসদ হওক বা বেলেগ নিজৰ পৰিকল্পনা বা নিজৰ আৰু কিবা প্ৰত্যাশা আছে নেকি এতিয়া ক'ব পৰাকে ক'বলৈ গ'লে এতিয়া মানে যিকোনো এটা জাৰ্ণিৰ ধৰক এটা এখোবৰ পৰা এখোবলৈ আগবাঢ়ি যোৱাটো সকলোৱে বিচাৰে আৰু ৰূপজ্যোতিয়ে যিহেতু ৰাজনীতিটো তেখেতৰ মানে অন্তৰ আত্মাত সোমাই গৈছে এটা তেখেতৰ পেশ্যন খুবেই ভাল পায় মানে কৰি খেল খুব ভাল পায় আৰু ৰাজনীতিটো খুব ভাল পায় মই তেখেতক সদায় উত্তৰোত্তৰে কামনা কৰোঁ আৰু কিন্তু সেই উত্তৰোত্তৰ কামনা কৰোঁ এইটো কথা নহয় যে বিধায়কৰ পৰা মন্ত্ৰী হোৱা বা মন্ত্ৰীৰ পৰা কিবা এটা এনেকুৱা কোনো স্পেচিফিক হেৰি নহয় কিন্তু তেখেতে নিজৰ কৰ্মজীৱনত সুস্বাস্থ্যৰে সদায় যাতে ৰাইজৰ মাজত এনেকে যেনেকে কৰি আছে বয়স বাঢ়ি গৈছে যদিও কিন্তু আৰু বেছি যাতে উদ্যমেৰে কৰিহে যাব পাৰে মই সেইটোহে বিচাৰোঁ আচলতে কিন্তু এনেকুৱা কোনো বাপ এটা পাব বা কিবা এটা বাপটো পালেহে আৰু বেছি কৰিব পাৰিব এনেকুৱা ধৰণৰ কোনো কথা আমাৰ মাজত আলোচনা নাই হোৱা আৰু মই খালি তেখেতক বিচাৰোঁ তেখেত যিটো কাম কৰি ভাল পায় এতিয়া ৰাজনীতি বুলিয়ে কৈছোঁ মানুহৰ মাজত থাকি ভাল পায় সেইটো তেওঁ আগলৈও যিমান দিনলৈকে পাৰে স্বাস্থ্যৰে মানে তেখেতক লৈ যায় ধুনীয়াকে তেওঁ কৰি যাওক সেইটো কামনা কৰোঁ প্ৰহেলিকা চক্ৰ গগৈৰ বাবে আপোনাৰ আৰু কিবা সপোন আছে নেকি বা আপোনালোকৰ নিজৰ এতিয়ালৈকে অপূৰ্ণ সপোন কিবা এনেকুৱা আছে নেকি যিটো আমাৰ লগত শ্বেয়াৰ কৰি ভাল পাব
প্ৰহেলিকা আপুনি মোৰ মাতটো শুনিছেনে হয় প্ৰহেলিকা হয় আপুনি বৰ ধুনীয়া হয় বৰ ধুনীয়া কথা এটা সুধিলে তেখেত যিহেতু নেকি এজন ৰাজনীতিবিদ আৰু মই মোৰ দিশটো সম্পূৰ্ণ বেলেগ মই এগৰাকী মানুহ মই কৰোঁ মোৰ এখন সৰুকৈ সংগীতৰ বিদ্যালয় হওক মই যিখিনি গান শিকিলোঁ মই শাস্ত্ৰীয় সংগীত যিহেতু নেকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী মই যিখিনি শিকিলোঁ মোৰ পৰা যাতে মোৰ পিছৰ চামে নৱপ্ৰজন্মই আৰু মোৰ পৰা কিছু শিকক তাৰ বাবে মই এখন সৰু বিদ্যালয় খুলি গানৰ বিদ্যালয় খুলি তেওঁলোকক অলপ শিকাব বিচাৰোঁ বাকী তেনেকুৱা ৰাজনীতিৰ ক্ষেত্ৰত মোৰ কোনো আশা নাই আৰু তেখেতে যিহেতু নেকি ৰাজনীতি ভাল পায়েই তেখেতে সদায় ৰাজনীতি কৰিব আৰু তেখেতৰ ভাল হোৱাটোৱে মই কামনা কৰোঁ হয় স্মৃতি ৰেখা হাজৰিকা একেটা প্ৰশ্নকে আপোনালৈ লৈ আহিছোঁ আপোনাৰ নিজৰ বাবে বা স্বামীৰ বাবে বা আপোনাৰ সন্তানৰ বাবে আপোনাৰ ল'ৰাৰ বাবে কিবা সপোন আছে নেকি যিটো এতিয়ালৈকে পূৰা হোৱা নাই বা পূৰা কৰিবলৈ মন আছে বা আপোনাৰ নিজৰ ৰাজনীতিৰ ফালে যাবলৈ মন আছে নেকি ৰাজনীতি বহুত ওচৰৰ পৰাই বহুত বছৰ ধৰি দেখি আছোঁ গতিকে মই ৰাজনীতিৰ পথাৰখনত নমা কোনো আশা নাই বা মোৰ ইচ্ছা নাই একেবাৰে আৰু তেনেকুৱা একো আশা নাই পাবলৈ ইচ্ছা কৰা নাই ভগৱানে যিটো এতিয়া তেখেতক ৰাজনীতিৰ পথাৰখনত সুস্থভাৱে আগুৱাই নি আছে তেনেকৈ তেখেত আকৌ আৰু আগুৱাই যাওক সেয়াই মই আশা কৰোঁ সিমানেই আশা কৰোঁ হয় আৰু মন্ত্ৰিত্ব বা তেনেকুৱা ধৰণৰ আকৌ তাতকৈও যদি অকণমান সকলোৱেতো বিচাৰে যে অকণমান আগুৱা মানে এখোজ আগুৱাই কিবা এটা হওক সেয়া মন্ত্ৰিত্বৰ কথাটো প্ৰকৃততে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ বিচাৰ বিবেচনাৰ কথা তাত আমি ক'ব লগা একো নাই যদি ভগৱানৰ কৃপাদৃষ্টি থাকে ৰাইজৰো কপালত থাকে সেয়া কপালৰ কথা সম্পূৰ্ণ হয় খুব সুন্দৰভাৱে আপোনালোকে সঁচাকে খুব যেনেকে যিটো কাৰণে আজি তেখেতসকল ছাকচেছ হৈছে মানুহে আজি গম পাব যে এইসকল নাৰীৰ কিমান অৱদান আছে এই ছাকচেছফুল ব্যক্তিসকলৰ কাৰণ তেওঁলোকৰ চিন্তাধাৰা কিমান পৰিপক্ক এইটো ৰাইজে এতিয়া গম পাইছে ৰাণী বৰদলৈ ডাঙৰীয়ানী আপোনাক মই একদম খুব চুটিকে সুধিব বিচাৰিছোঁ আপুনি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমি সুধিছিলোঁ যে আপোনালোক চিনেমা চাবলৈ যাবলৈ সময় পায়নে কাৰণ খুব এটা ধুনীয়া লাইফ কটাব পাৰিলেহেঁতেন আপোনালোকৰ দুইজনে যিহেতু ব্যৱসায় বাণিজ্য আছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া দিল্লীত পঢ়ি অহা তেওঁ বাহিৰতো থাকি যাব পাৰিলেহেঁতেন নিজৰ মানুহখিনিৰ বাবে কাম কৰি আছে তাৰ মাজত আপোনালোকৰ অৱসৰ বিনোদন কেনেকৈ হয় প্ৰদ্যুৎ খুব নলেজেবল মানে যিকোনো এটা টপিকৰ ওপৰত যদি কিবা কথা সোধা তেওঁ মানে সেইটো খুব ধুনীয়াকৈ তেওঁ উত্তৰ দি বুজাই দিব পাৰে আৰু পঢ়া অত্যন্ত তুমি জানাই তেওঁ অত্যন্ত অধ্যয়নশীল সেইটো কথা মোক খুব ভাল লাগে আৰু বহুত বেছি উইল পাৱাৰ আছে আৰু একদম প্ৰেক্টিকেল মানুহ হয় এটা গুণ ভাল লাগে হয় আপোনালোকে চিনেমা চাবলৈ যায় নে নাযায় কেতিয়াবা চাই এইটো তুমি তেওঁক সুধিবাচোন কেতিয়াবা ময়ো জানিব মন যায় নহয় নিশ্চয় মই লগ পালে সুধিম মই আৰু এটা কথা সুধিবলৈ বিচাৰিলোঁ যে আপুনি ৰাজনীতিক খুব ক্লজকৈ দেখিছে আপোনাৰ ল'ৰাও ৰাজনীতিত ভৰি দিছে আপোনাৰ মহিলা হিচাপে বা আপুনি নিজৰ এগৰাকী যোগ্য মহিলা হিচাপে আপোনাৰ ইচ্ছা নাযায় নেকি কেতিয়াও ৰাজনীতি কৰিবলৈ মই পিছলৈ আৰু ঘূৰি নাচাওঁ যিটো হৈ আহিল সেইটো গ'ল এতিয়া নতুনকৈ যিটো তেওঁ আহিছে যিটো তেওঁ ধৰা দায়িত্ব পাইছে গতিকে তেওঁক মই সমানে সহায় কৰিবলৈ চেষ্টা কৰিম আৰু ইমান ভৱিষ্যতৰ কথাও মই নাভাবোঁ কালিলৈ কি হ'ব মোৰ কাৰণে আজিটোৱেই সঁচা এই মুহূৰ্তটোত যিখিনি আমি কৰি আছোঁ এইখিনিয়ে সঁচা পিছত যিখিনি হ'ব সেইখিনি আৰু দেখা যাব ঠিক তেনে থেংক ইউ ছাৰ থেংক ইউ তুমি ইমানখিনি কথা মোক সুধিলা আৰু ময়ো ক'ব পাৰিলোঁ কিমান সফল হৈছোঁ সেইটো মই নাজানো হয় নিশ্চয় মই আপোনালোকৰ এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ ভৱিষ্যতৰ কাৰণে কি আশা কৰে কাৰণ এবাৰ প্ৰথম বিধায়ক হৈছে নিশ্চয় আৰু বহুত সপোন আছে সপোন মানে যিখিনি সমষ্টিত কৰিবলগীয়া কাম আছে সেইখিনিকে ন্যায়িকে একদম মানে শৃংখলাবদ্ধভাৱে কৰি যাবলৈ মই মানে তেখেতক ক'ম আৰু তেখেতেও মানে তেনেকৈ কৰি যাবলৈ ইচ্ছা কৰিছে সেইখিনিয়ে কথা ন্যায়িকে কামখিনি কৰি যাব লাগিব সমষ্টিলৈ প্ৰথম আমি খোজ দিছোঁহে মামৰা সমষ্টিত বুলি মানে বিধায়ক হিচাপে সেইকাৰণে সকলো ৰাইজৰ বহুত আশা আছে মই এবাৰ মানে সাংঘাতিকভাৱে কৈছোঁ মামৰা সমষ্টিৰ ৰাইজে যিটো মৰম দিছে মই মানে সমষ্টিৰ ভিতৰতে দেখিছোঁ গুৱাহাটীলৈ এখেত আহিছিলে গুৱাহাটীতো দেখিছোঁ এইখিনি মানে ৰাইজৰ যিটো মৰম মই মানে নিজে অলপ শংকিত হৈ গৈছোঁ মানে তেওঁলোকে সেই ৰাইজৰ যিখিনি আশা পূৰণ কৰিব পাৰিব নোৱাৰে মানে মোৰ ভিতৰে বহুত চিন্তা হৈ গৈছে তথাপিতো যিখিনি চেষ্টা কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই কৈছোঁ এখেতৰ কথাখিনি অৱগত কৰিব সমষ্টিত যিখিনি অভাৱ অভিযোগ আছে সকলো ন্যায়িকে পূৰণ কৰিবলৈ চেষ্টা কৰিব বুলি মোৰ ফালৰ পৰা আশাবাদী নিশ্চয় মই শেষ কৰিব লাগিব একেটা প্ৰশ্নই সুধিছোঁ জাষ্ট যাত্ৰা আৰম্ভ হৈছে কিমান দূৰলৈ কেনেকৈ যোৱাটো আৰু কিমানখিনি সপোন আছে আৰু কথাটো যেনেকৈ
এও ডক্টৰ তপন দাসো এইবাৰ প্ৰথমবাৰ বিধায়ক হৈছে সমষ্টিবাসীৰ বহুত আশা আছে তেওঁক লৈ আৰু সমষ্টিত কৰিবলগীয়া কামো বহুত আছে ৰাস্তা ঘাটৰ কাম আছে মানুহ সকলোৱে বহুত মেছেজ কৰি থাকে এইকেইদিন মানুহ বহুত লগ কৰিবলৈ আহে পানীৰ সমস্যা ভূমিপট্টাৰ সমস্যা আছে আৰু মই ভাবোঁ যে এতিয়া দায়িত্ব বহুত বাঢ়ি গ'ল আৰু মই পত্নী হিচাপে এইটোৱেই ভগৱানৰ ওচৰত মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা যে মানুহে যিমানখিনি এক্সপেক্টেশ্যন তেওঁক লৈ কৰিছে তেওঁ যাতে ভগৱানে যাতে তেওঁক সেইখিনি মানুহৰ এক্সপেক্টেশ্যনখিনি পূৰণ হোৱাত সহায় কৰে তেওঁ যাতে সমষ্টিবাসীৰ কাম খুব ভালদৰে কৰিব পাৰে সকলো সমস্যা